ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 45টা মোষ্ট ইম্পৰ্টেণ্ট MCQ লগতে লং কুৱেশ্যনখিনি। লং কুৱেশ্যনৰো 100% সলিউশ্যনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, কাৰণ তোমালোকক এই সম্পূৰ্ণ ভিডিঅ'টোত মই তোমালোকক 100% কনচেপশ্যন দিবলৈ ট্ৰাই কৰিম আৰু তোমালোকৰ কিতাপ গোটেইখিনি মনত পেলাই দিবলৈ ট্ৰাই কৰিম। ভিডিঅ'টো দীঘল হ'ব পাৰে, তোমালোকে ধৈৰ্য সহকাৰে কলম আৰু কপি লৈ বহা। মই তোমালোকক এইখিনি এছুৰেঞ্চ দিব পাৰোঁ যে এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ মেথছৰ যিকোনো ধৰণৰ MCQ আহিলে তোমালোকে এটেম্প কৰিব পাৰিবা, লগতে লং কুৱেশ্যন আহিলেও এটেম্প কৰিব পাৰিবা। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত এক্সাম হৈ গ'লে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা আৰু তোমালোকৰ যিকোনো ধৰণৰ প্ৰব্লেম থাকিলে এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰি সুধিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপো বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপত তোমালোকে যদি জইন হোৱা নাই, হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। আমি আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। ইয়াতে চোৱা, প্ৰথমতে আমি MCQখিনি আলোচনা কৰিম, তাৰপিছত আমি লং কুৱেশ্যনখিনি আলোচনা কৰিম। তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত ইয়াৰে পৰা তোমালোকে 100% কনচেপশ্যন পাবা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কাৰণে, লগতে মেট্ৰিক পৰীক্ষাৰ কাৰণেও। মেট্ৰিক পৰীক্ষাটো এনেকুৱা ধৰণৰ প্ৰশ্নই আহে, তোমালোকে মোৰ লগত সংযুক্ত হৈ থাকিবা, তোমালোকে সকলো ধৰণৰ সহায় মোৰ পৰা ল'ব পাৰিবা, 100% ফ্ৰী। প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে, a স্কোৱাৰ আৰু a-1 হোল স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? আমি সকলোৱে জানো যে n স্কোৱাৰ আৰু n+1 হোল স্কোৱাৰৰ মাজত সদায় তোমাৰ কি নাম্বাৰ থাকে? 2nটা তোমাৰ কি কৰে? নাম্বাৰ থাকে। অৰ্থাৎ যিটো নাম্বাৰ সৰু থাকে সেই নাম্বাৰটোৰ 2 গুণ নাম্বাৰ আমি সেইটোৰ মাজত পাওঁ। এক্সাম্পল হিচাপে তুমি যদি কোৱা যে 11 স্কোৱাৰ আৰু 12 স্কোৱাৰ এই দুটা নাম্বাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে, তেতিয়াহ'লে তুমি কি ক'বা যে 2 × 11টা আছে, মানে কিমানটা আছে? 22টা, কাৰণ এতিয়া 11 সৰু হয়। তো আমাৰ ফৰ্মুলা হৈছে যে দুটা কনজিকিউটিভ নাম্বাৰৰ বৰ্গৰ মাজত সদায় কি থাকে? 2nটা নেচাৰেল নাম্বাৰ থাকে। তো তুমি যদি ভালদৰে ইয়াতে লক্ষ্য কৰা, এতিয়া চোৱা a স্কোৱাৰ আৰু ইয়াত আছে a-1, তাৰমানে a টো ধৰি লোৱা 5, তেতিয়াহ'লে তোমাৰ a-1 কিমান হ'ব? 4 হ'ব। 5ৰ পৰা মাইনাছ কৰা 4 হ'ব। তাৰমানে সৰুৰ যিটো নাম্বাৰ আছে সেইটোৰ 2 গুণ থাকিব। তো ইয়াতে সৰু নাম্বাৰ কোনটো হয়? a-1টো সৰু হয়, তো ইয়াৰে 2 গুণ থাকিব, মানে 2 × a-1 হ'ব শুদ্ধ উত্তৰ। ইয়াৰে ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 2 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে যদি LCM of x 1836 হয় আৰু HCF of x, 18 2 হয়, তেন্তে xৰ মান কিমান হ'ব? চোৱা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা ফৰ্মুলা জানা যে LCM পূৰণ HCF = কি হয়? সংখ্যা দুটাৰ যোগ, পূৰণফল হয়। তেতিয়া সংখ্যা দুটা কি আছে? এটা আছে x, এটা আছে 18। ইয়াতো x আৰু 18 আছে, গতিকে সংখ্যা দুটা কি হ'ব? 18 × x, অৰ্থাৎ 18x। এতিয়া চোৱা, LCM আমাৰ দিয়া আছে কিমান? 36। HCF আমাৰ কিমান দিয়া আছে? 2 দিয়া আছে, হয়নে? 2 দিয়া আছে। তো ইফালে আহিব তোমাৰ কি? 18x। তো ইয়াৰ পৰা xৰ ভেলুটো ল'ব লাগে। তো x = কি হ'ব? 36 × 2, আৰু 18টো ইফালে লৈ আহিলে ডিভাইড হ'ব। কেনচেল আউট কৰা, এইটো 2ৰে যাব, এইটো তোমাৰ কেইবাৰ? 9 বাৰ, আৰু 9ৰে 36 যাব কেইবাৰ? 4 বাৰ। অৰ্থাৎ xৰ ভেলু আমি কিমান পালোঁ? 4 পালোঁ। xৰ ভেলু কি হ'ব? 4। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এই ফৰ্মুলাটো কিন্তু তোমালোকে মনত ৰাখিবা, ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। LCM × HCF = প্ৰডাক্ট অফ নাম্বাৰছ, মানে সংখ্যা দুটাৰ পূৰণফল। ঠিক আছে, সংখ্যা দুটাৰ পূৰণফল, এইটো ফৰ্মুলা। 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ কুৱেশ্যনটোত আমাৰ কি কৈছে? 3 নম্বৰ কুৱেশ্যনত কৈছে 2x² + 3y² = 7xy হয়, তেন্তে x = y ৰ মান কিমান হ'ব? এইটো তুমি কেনেকৈ কৰিবা? দেখাত টান যেন লাগিলেও একেবাৰে ইজি হয়, ইজি প্ৰচেছত এইটো আমি কৰিব পাৰোঁ। চাবা, ইয়াতে তুমি চোৱা 2x² আছে, তো 2x² লিখা, আৰু ইয়াতে যিটো আমাৰ 7xy আছে সেইটো ইফালে লৈ আহা। তো এইটো যদি বাওঁফালে লৈ আহা, তেতিয়াহ'লে এইটো কি হৈ যাব? মাইনাছ হৈ যাব। তো মাইনাছ কি হ'ব? 7xy হ'ব। আৰু এইফালে আছে কি তোমাৰ? +3y², আৰু এইফালে থাকিব কি তোমাৰ? 0। বুজি পালানে? এতিয়া চোৱা, তোমালোকে মধ্যপদ বিভাজন পদ্ধতিটো তোমালোকে আৰামছে জানা যে তোমাৰ প্ৰথমটো আৰু দ্বিতীয়টোৰ লগত মাল্টিপ্লাই হয়, তো এইটো হ'ব 6,
হয়নে 2 3 জাৰ কিমান হ'ব 2 * 3 কি হ'ব 6 হ'ব এতিয়া তুমি এই 6ক এনেকৈ ডিভাইড কৰিব লাগিব যাতে প্লাস বা মাইনাস কৰিলে আমি মাজৰ টাৰ্মটো পাওঁ তো মাজৰ টাৰ্ম আমি আৰামছে পাম নে নাপাম আৰামছে পাম এইটো চোৱা 7 আছে তো এইটো কি হ'ব 6 * 1 হ'ব হয়নে নাই তো 6 * 1 মানে 6 ৰ লগত যদি 1 প্লাস কৰি দিয়ে কিমান পাবা 7 পাবা আৰু 6 ৰ লগত 1 মাল্টিপ্লাই কৰিলে 6 পাবা যেটো আমি এই নাম্বার দুটা পূৰণ কৰি পাইছো তো ইয়াতে তোমাৰ কি হ'ব 2x² মাইনাস কি হ'ব 6xy মাইনাস xy আৰু ইফালে আহিব কি তোমাৰ প্লাস 3y² = কি হ'ব 0 বুজি পালানে এতিয়া তুমি এই দুটাৰ পৰা কমন লোৱা এটোৰ পৰা চোৱা 2x কমন আহি আছে 2x কমন আহিলে ইয়াতে থাকিব তোমাৰ x মাইনাস এফালে কিমান থাকিব চোৱা x কমন আহিছে তো এফালে থাকিব 3y আৰু এই দুটাৰ পৰা a2 আৰু a2ৰ পৰা তুমি কমন লোৱা এটোৰ পৰা এটো তোমাৰ কি কমন আহিব মাইনাস কমন লোৱা মাইনাস x কমন আহিব সরি মাইনাস y কমন আহিব কি কমন আহিব মাইনাস y তো ইয়াতে ৰৈ যাব কি ইয়াতে ৰৈ যাব x আৰু ইফালে আছে প্লাস তো মাইনাস মাইনাসে তোমাৰ কি হৈ যাব প্লাস হৈ যাব আৰু ইফালে থাকিব কি 3y ইয়াতে ৰৈ যাব আৰু ইফালে থাকিব কি 0 এটা সব তোমাৰ দুটা কমন টার্ম পাইছা এটা হৈছে x মাইনাস 3y x মাইনাস 3y আৰু এটা কি আছে 2x মাইনাস y = কি হ'ব 0 তাৰ মানে কি পালা x minus 3y = 0 হ'ব নাইবা 2x minus y = কি হ'ব 0 তাৰ মানে তুমি ইয়াতে কি পালা x = কি পালা 3y আৰু a2ৰ পৰা তুমি কি পালা 2x = y এতিয়া ৰেশিওত লৈ আহা এটো তো x by y তোমাৰ কি হ'ব x by y তোমাৰ কি হ'ব ইয়াৰ পৰা x by y হ'ব ইয়াতে এটো তোমাৰ 3 আছে না তো 3 by 1 হ'ব আৰু এইফালে তোমাৰ x by y কিমান হ'ব 1/2 তো ৰেশিও আমি দুটা পাই গলো চোৱা এটা ৰেশিও পাইছো 3:1 এটো 3/1 মানে কি 3:1 আৰু এইফালে পাইছো 1/2 1/2 মানে কি 1:2 তো আমাৰ x:y যেটো ৰেশিও হ'ব হেতু হ'ব হয় 3:1 হ'ব নাইবা 1:2 হ'ব 3:1 নাইবা 1:2 3:1 নাইবা 1:2 এটো চোৱা এটা তোমাৰ সি অপশনত আছে হ্যাঁ সি অপশন করতে তো বি অপশনত আছে 1:2 নাইবা 3:2 এটা তোমার কারেক্ট অ্যান্সার হবে ঠিক আছে বি অপশনটি আর কি হবে কারেক্ট অ্যান্সার হবে আচ্ছা এটা তোমার 1/2 তো 1:2 হবে তো 1:2 মই ইয়াতে 2:1 করলু না তো এটা 1:2 হবে বাৰু যে নহক এটা বি অপশনটো কারেক্ট অপশন হবে 4 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো এটা বহুপদ ৰাখি সো ইয়াতে তুমি সিম্পল কনসেপ্টন এটা মনত ৰাখিব লাগে যে কোনটো বহুপদ হয় বা কোনটো বহুপদ নহয় যিবোৰ আমাৰ চলক থাকে সেই চলকৰ যিবোৰ পাৱাৰ থাকিব চলকৰ যিবোৰ কি থাকিব পাৱাৰ মানে এই ওপৰৰ যিটো নাম্বাৰ সেই নাম্বাৰটো সদায় তোমাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা মানে কি হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে বাট নিগেটিভ হ'ব নোৱাৰে তাৰপিছত তোমাৰ দশমিক নাম্বাৰ হ'ব নোৱাৰে ভগ্নাংশ নাম্বাৰ হ'ব নোৱাৰে তো ইয়াতে চোৱা √3x² আছে ইয়াতে আছে √2x আৰু √2 এটো তোমাৰ √3 এটো তো হয় কিন্তু ইয়াতে তুমি চোৱা এতে তোমাৰ x আছে তলতো x আছে আৰু তোমালোকে এটা ফৰ্মুলা জানা যে 1/x হলে x টু দি পাৱাৰ কি আহিব -1 এটো চোৱা -1 টো পূৰ্ণ সংখ্যা হয় জানো নহয় গতিকে এটো নহব এতে চোৱা ডাইৰেক্টলি চলকৰ ওপৰত √ওভাৰ আহিছে তোমালোকে জানা √ওভাৰ মানে কি 1/2 আৰু 1/2 এটা কি নহয় পূৰ্ণ সংখ্যা নহয় গতিকে এটো নহব এটো তো তলত আছে এটো নহব তো আমাৰ কোনটো অপশন কারেক্ট হ'ব ইয়াৰে এ নম্বৰ অপশনটোৱে কারেক্ট হ'ব ঠিক আছে মনত ৰাখিবা চলকৰ ওপৰত √ওভাৰ থাকিলে হেবোৰ কিটো বহুপদ নহয় কাৰণ আমি জানো √ওভাৰ মানে ধৰিলা √x আছে তাৰ মানে এটো কি হয় এই যেটো পাৱাৰ আছে ওপৰত 1/2 মানে হেটো √ওভাৰ বুজায় ঠিক আছে বুজি পালা 5 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে তলৰ কোনটো দ্বিঘাত বহুপদৰ লেখ নহয় বুলি সুধিছে আমাক এতিয়া চোৱা ইয়াতে দ্বিঘাত বুলি কৈছে দ্বিঘাত মানে কি যাৰ দুটা কি থাকিব শূন্য থাকিব দুটা শূন্য থাকিব বা দুটা মূল থাকিব আৰু দুটা মূল কেতিয়া থাকিব যেতিয়া আমাৰ চলকৰ লেখডালে দুটা বিন্দুত কটাকটি কৰিব কেইটা বিন্দুত কটাকটি কৰিব দুটা বিন্দুত কটাকটি কৰিব ঠিক আছে কিন্তু দ্বিঘাত সমীকৰণৰ কথা কৈছে হয়নে নাই তো ইয়াতে চাবা এটা তোমাৰ ডাইৰেক্টলি এনেকে আহিছে তাৰ পিছত এটো আহিছে এনেকে
এইফালে আছে কি তোমাৰ এটা, এইফালে কাটিছে কেইটা দুটা, গতিকে এইটো তোমাৰ দুটা কাটিলেতো দ্বিঘাত বহুপদৰ লেখ হ'ব। আৰু এইফালে চোৱা এইটো এটা, এইফালে আছে এটা দুটা আৰু এইফালে আছে এটা, তিনিটা বিন্দুত কটাকটি কৰিছে। তো তিনিটা বিন্দুত যদি কটাকটি কৰে তেতিয়াহ'লে সেইবোৰক কিউবিক পলিনোমিয়েল বুলি কোৱা হয়, দ্বিঘাত নকয়। তেতিয়াহ'লে ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা 6 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে 5-6ৰ পৰা পঢ়ি আহিছা। এইটোৰ মান কিমান হ'ব সেইটো ওলাবলৈ দিছে। চাবা এইটো তোমাৰ দেখাত ইজি যেন লাগিলেও আমি সোনকালে কৰিবলৈ যাওঁতে এইটো ভুল কৰি পেলাওঁ। এইটো কৰিবা কেনেকৈ চাবা, ইয়াতে স্কুৱেৰ আছে, তো এই স্কুৱেৰটো তোমাৰ 1.2টো আহিব, লগতে তোমাৰ এইটোতো আহিব। আৰু তোমালোকে এটা ফৰ্মুলা জানা যে এক্স টু দি পাৱাৰ যদি কি থাকে এম থাকে আৰু হোল টু দি পাৱাৰ যদি কি থাকে এন থাকে, তেতিয়াহ'লে কি হয় এক্স টু দি পাৱাৰ এম ইনটু এন। তাৰ মানে এই ইয়াতে যিটো তোমাৰ -4 আছে, সেই -4টো কিন্তু 2ৰ লগত কি হ'ব মাল্টিপ্লাই হ'ব, মাল্টিপ্লাই হৈ তোমাৰ কি হৈ যাব 8 হৈ যাব, -8 হৈ যাব। এতিয়া তোমাৰ -8 যদি তুমি অপশ্যনত চোৱা, এটা অপশ্যনতে আছে এইটো চোৱা -8, তো তোমাৰ এই বি অপশ্যনটোৱে কাৰেক্ট হ'ব। এইটো পজিটিভ 8 আছে, এইটো 6 আছে, ইয়াতো 6 আছে, তো এইকেইটাতো নহয়। তো তোমালোকে এনেকৈ ট্ৰিকৰ সহায়তো তোমালোকে কিছুমান প্ৰশ্ন সমাধান কৰিব পাৰিবা, তোমালোকৰ সময় একেবাৰেই কম লাগিব। আৰু এইটো যদি ভাঙি কৰিবলৈ যোৱা, এইটো চোৱা এইটো 12 আৰু ইফালে চি স্কুৱেৰ, তো 12 12 গুণ কিমান হ'ব 144, 144 হয়, 12 12 144, আৰু পইণ্ট আহিব দুটা ডিজিট আগত, গতিকে এইটো হ'ব 1.44 ইনটু 10 টু দি পাৱাৰ, ইয়াতে তোমাৰ কি হ'ব এইটো এইমাত্ৰ ক'লো মাইনাছ কি হ'ব 8। চোৱা এইটোৰ লগত মিলিছে, গতিকে বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 7 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে যদি পি এক্স ইজ ইকুৱেল টু এক্স স্কুৱেৰ মাইনাছ 2x প্লাছ 1 এটা বহুপদ, তেন্তে ইয়াতে লক্ষ্য কৰিবা, ইয়াতে চোৱা এক্সৰ যিটো সৰ্বোচ্চ পাৱাৰ, সেই সৰ্বোচ্চ পাৱাৰটো কিমান আছে 2 আছে। আৰু তোমালোকে জানা যে চলকৰ সৰ্বোচ্চ পাৱাৰক আমি কি বুলি কওঁ মাত্ৰা বুলি কওঁ। কি বুলি কওঁ মাত্ৰা। তো এই সমীকৰণটোৰ মাত্ৰা হৈছে 2, আৰু যদি মাত্ৰা 2 হয় তেতিয়াহ'লে দুটা সমাধান থাকে, যদি মাত্ৰা 3 হয় তেতিয়াহ'লে তোমাৰ তিনিটা সমাধান থাকে, যদি মাত্ৰা 4 হয় তেতিয়াহ'লে তোমাৰ কেইটা সমাধান থাকিব, 4টা সমাধান থাকিব। বুজি পালানে? মাত্ৰা কাক বোলে, মাত্ৰা হৈছে চলকত থকা সৰ্বোচ্চ পাৱাৰ। যেনেকুৱা ধৰা ইয়াতে 2 আছে, ইয়াতে একো নাই মানে কিমান আছে 1 আছে, তো 1 আৰু 2ৰ মাজত তোমাৰ ডাঙৰ কোনটো হয় 2, গতিকে এইটোৰ মাত্ৰা হ'ব কিমান 2, হয়নে? তো এইটোৰ মাত্ৰা কি হ'ব তোমালোকে কমেণ্ট কৰি জনাবা, 2x³ প্লাছ 2y² মাইনাছ 3, এইটোৰ মাত্ৰা কিমান হ'ব তোমালোকে কমেণ্টত জনাবা, ঠিক আছে। তাৰপিছত চোৱা, তো ইয়াতে আমাৰ কি হ'ব চোৱা, পি এক্সৰ সৰ্বাধিক দুটা শূন্য আছে, কাৰেক্ট হয় কাৰণ এইটো দ্বিঘাত সমীকৰণ হয়। তাৰপিছত পি এক্সৰ বক্ৰই এক্স অক্ষত দুটা বিন্দুত ছেদ কৰিব, এইটো কাৰেক্ট হয়, এইমাত্ৰ আমি আলোচনা কৰিলোঁ। এই যিটো প্ৰশ্ন আছে এইটো প্ৰশ্নৰ যে তোমাৰ যদি বহুপদ হ'ব লাগে, যিটো এক্স অক্ষত দুটা বিন্দুত কাটিব লাগিব, যেনেকৈ ইয়াতে কাটিছে, ঠিক আছে। তো ইয়াতে তোমাৰ এইটো কাৰেক্ট হ'ব, গতিকে তোমাৰ 1 and 2 বহুত কাৰেক্ট হয়, দুইটা শুদ্ধ। চি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা ইয়াতে কি কৈছে, সমীকৰণ এক্স ইজ ইকুৱেল টু এ আৰু ৱাই ইজ ইকুৱেল টু -bৰ লেখ দুটালে। ইয়াতে চাবা আমাৰ লেখৰ কথা কৈছে, তো আমি এতিয়া কাৰ্টীয় সমতলত আমি লেখ আঁকিম। ইয়াতে চাবা এইটো এক্স হয়, এইটো এক্স ডেছ, এইটো ৱাই, আৰু এইটো হৈছে কি ৱাই ডেছ। এক্স ইজ ইকুৱেল টু এ, চাবা এইটো আমাৰ এক্স অক্ষত ইয়াতে এটা পইণ্ট আছে, যিটো পইণ্ট হৈছে এ, এইটো পইণ্ট আমি এ বুলি ধৰিছোঁ। এইটো লেখ আঁকিলে তোমাৰ এনেকুৱা হ'ব, এইটো যিটো ৱাই অক্ষৰ পেৰেলেল হ'ব। মনত ৰাখিবা, যদি এক্সৰ ভেলু তোমাৰ এনেকুৱা যদি দিয়া থাকে, যেনেকুৱা ধৰি লোৱা এক্স ইজ ইকুৱেল টু 3 দিয়া আছে, তেতিয়াহ'লে সেইটো ৱাই অক্ষৰ পেৰেলেল হ'ব। মন কৰিবা, এইটো কিন্তু পৰীক্ষাত আহে। তাৰপিছত ৱাই ইজ ইকুৱেল টু -b, চ' ৱাইৰ যিটো ভেলু আছে সেইটো মাইনাছত দিয়া আছে, মাইনাছ হ'লে তোমাৰ এইটো তলফালে আহিব, ইয়াতে পজিটিভ আহে, এইটো পজিটিভ, আৰু এইটো তোমাৰ কি হ'ব নিগেটিভ, তো এইটো তলফালে আহিব, তো এইটো যাব তোমাৰ কি এনেকৈ, এইটো ইয়াতে যাব। তো এতিয়া চোৱা এইখিনি হৈছে কি তোমাৰ এ, হয়নে, এইখিনি হৈছে কি তোমাৰ এ, আৰু এইখিনি হৈছে কি তোমাৰ -b, এইটো কি -b। গতিকে এই যিটো লেখ আছে সেই লেখ দুডাল তোমাৰ কি হ'ব, এইটো চোৱা, ইয়াতে এক্সৰ ভেলু কি আছে, এইখিনি হৈছে এ আৰু এইখিনি হৈছে তোমাৰ কিমান -b। গতিকে তোমালোকে জানা পইণ্ট এটা লিখোঁতে সদায় এক্সৰ ভেলুটো আগত আহে, ৱাইৰ ভেলুটো পিছত আহে, এইটোও মনত ৰাখিবা, পিছত লাগিব আমাৰ। তো এক্সৰ ভেলু আগত আছে, তো এক্সৰ ভেলু কি হয় এ হয়, আৰু বিৰ ভেলুটো কি হয় -b হয়, আৰু এ -b ইয়াতে কি কৰিছে কটাকটি কৰিছে, যিটো আমাৰ ডি অপশ্যনত আছে। চোৱা a -b বিন্দুত কটাকটি কৰিব। বুজি পালানে? চিম্পল কনচেপশ্যন হয়,
বুজিবলৈ ট্ৰাই কৰিবা। 9 নম্বৰ কুৱেশ্যনটোত কৈছে যদি -2 সমীকৰণ 3x² + 5x + 3k = 0 এটা মূল হয় তেন্তে k এর মান কিমান হ'ব? এটো তো একেবাৰে ৰসগোল্লা প্ৰশ্ন হয়। এটা চা -2 এটা কি বুলি কৈছে মূল বুলি কৈছে, তাৰ মানে ইয়াতে আমাৰ দিয়া আছে x ৰ মান আমাৰ দিয়া আছে, তো x ৰ য'ত x আছে তাতে আমি -2 পুট কৰিম, এনসার আহি যাব। ইয়াতে বহুৱা 3 * -2² প্লাস এটো হ'ব 5 * -2 প্লাস 3k = 0। এটো কিমান হ'ব? সো -2 যদি তুমি স্কয়ার কৰা তেতিয়াহলে পজিটিভ ভ্যালু পাবা, কারণ তোমালোকে জানা মাইনাস ইনটু মাইনাস কি হয় প্লাস হয়, এটো কিন্তু ভুল নকৰিবা। তো তোমাৰ এটো হ'ব 4, 2 স্কয়ার মানে 4, 4 3 * 12 হ'ব, আৰু এইটো প্লাসে মাইনাসে মাইনাস হ'ব, -5 প্লাস কি হ'ব 3k = 0। গতিকে 12 এর পরে 5 গলে থাকে 7 প্লাস 3k = 0, অর্থাৎ 7 এটো ইফালে লৈ আহিলে -3k, অর্থাৎ k মাইনাস কি হ'ব 7/3, -7/3। তো k এর ভ্যালু আমি কিমান পালো? -7/3 পালো। এটো হ'ব আমার কি আনসার। গতিকে এটা স্যার ডি অপশনত আছে, গতিকে ডি অপশনটা আমার কি হ'ব? কারেক্ট অপশন হ'ব। তার পিছত চাবা 10 নম্বৰ কোৱেশ্যনটো চোৱা, এটো তোমাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয়, দ্যাট টাইপ অফ কোৱেশ্যন কিন্তু পৰীক্ষাত আহিয়ে থাকে। এতে বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টি x বছৰ, সিহঁতৰ বয়সৰ পাৰ্থক্যৰ দুগুণ 50 বছৰ হয়। পাৰ্থক্যৰ দুগুণ কি হয়? 50 বছৰ। তেতিয়াহ'লে ইয়াতে আমাৰ সুধিছে কি বাপেকৰ বয়সটো কিমান হ'ব সেইটো আমাক সুধিছে। এতে চোৱা যেটো তোমাৰ বয়স আছে সেই বয়সটো আমি ধৰি লম, ঠিক আছে। তো ইয়াতে চাবা ধৰিলে তোমাৰ দেউতাকৰ বয়স x বছৰ হয়, আৰু তোমাৰ যেটো পুতেক আছে পুতেকৰ বয়স তোমাৰ কি হয়? y বছৰ হয়। এতিয়া তোমাৰ চোৱা সমষ্টি বুলি কৈছে, দুইজনৰ সমষ্টিৰ কথা কৈছে, তো তোমাৰ কি হ'ব? x + y = কিমান হ'ব? 65 হ'ব। বুজি পালানে? তাৰ পিছত কৈছে যে সিহঁতৰ যেটো পাৰ্থক্য আছে বয়সৰ পাৰ্থক্য মানে x - কি y, আৰু হেতুৰ দুগুণ হলে ইয়াতে কি হ'ব? 2 = এটো দিয়া আছে কিমান? 50 বছৰ। এতিয়া তুমি এটো সমাধান কৰা, এটো কি হ'ব? 2x - 2y = কি হ'ব? 50। এটো 1 নম্বৰ ইকুৱেশ্যন, এটো হৈছে কি 2 নম্বৰ ইকুৱেশ্যন, ঠিক আছে। এতিয়া আমি কি কৰিম? ইয়াতে এলিমিনেশন মেথড এপ্লাই কৰা, ডিস্ট্রিবিউশন মেথড এপ্লাই কৰা, তুমি যিকোনো মেথড এপ্লাই কৰা তোমাৰ आंसर আহি যাব। এতিয়া আমি কি কৰিম চাবা, আমি 2 ৰ পৰা 1 মাইনাস কৰিম, 2 ৰ পৰা কি কৰিম? 1 মাইনাস কৰিম। কিন্তু এটা কথা তুমি লক্ষ্য কৰিবা, যেতিয়াই তুমি এলিমিনেশন মেথড এপ্লাই কৰিব বিচাৰিবা, এটা আছে 2x, এটা আছে 2y, কিন্তু এটা আছে x, এটা আছে কি y। গতিকে তুমি কি কৰিব লাগিব? এই 2 ৰ পৰা 1 টো মাইনাস কৰোতে তোমালোকে এটোৰ চলকৰ মানবোৰ সমান কৰি ল'ব লাগিব। যেহেতু ইয়াতে 2 আছে, ইয়াতে 2 আছে, গতিকে আমি 1 নম্বৰ যেটো ইকুৱেশ্যন আছে সেইটোক আমি কি কৰিম? 2 ৰে মাল্টিপ্লাই কৰি দিম, ঠিক আছে। তো আমি কি পাম? 2x - 2y, এটা তোমাৰ মাইনাস কৰি আছো তো মাইনাস আহিব, -2x আছে, আৰু মাইনাসে প্লাস তোমাৰ কি হ'ব? মাইনাস হ'ব, আৰু ইফালে আহিব তোমাৰ কি 2y = ইফালে কি পাম? 50 মাইনাস এটো 2 ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব? 120 30, হয়নে? 65 টু যার কি হয়? 130 হয়। তো ইফালে চোৱা এটো পজিটিভ 2x আৰু নেগেটিভ 2x কি যাব? ক্যান্সেল যাব। এটা থাকিব তোমাৰ মাইনাস, এটা 2 আৰু ইফালে আছে 2, গতিকে মাইনাস কি থাকিব? 4y, আৰু ইফালে তুমি কিমান পাবা? -4y = এফালে তোমাৰ গলে তুমি কিমান পাবা? 0 আৰু 80, হয়নে? 80 তো পাবা, 8 + 13 80 পাবা। গতিকে ইয়াৰ পৰা যদি তুমি চোৱা y = কিমান হ'ব? 4 টো ইফালে গলে ডিভাইড হ'ব, তো এটো হ'ব 20। এটো নেগেটিভটো তুমি বাদ দিব লাগিব, কাৰণ বয়স নেগেটিভ হ'ব নোৱাৰে। তো y এর বছৰ আমি কিমান পালো? y এর বছৰ কিমান পাইছিলো? 20 পালো। এতিয়া চোৱা দুইজনৰ বয়স এটো কিমান আছিল? x + y = কিমান আছে? 65। আমাৰ লাগে বাপেকৰটো, বাপেকৰ আমি কি ধৰিছিলো? x। গতিকে ইয়াতে তুমি x ৰ ভ্যালু বহাই দিয়া, x ৰ ভ্যালু 20 হয়, তো 20 + y = 65। গতিকে y = কি হ'ব? 65 - 20, 65 - 20 হলে এফালে 5 এর পৰা 0 গলে তোমাৰ হ'ব 5, আৰু 6 এর পৰা 2 গলে 4। কিমান বছৰ পালো? 45 বছৰ পালো। গতিকে এটা আমাৰ বি অপশনটো কি হ'ব? কারেক্ট অপশন হ'ব। বুজি পালানে? তাৰ পিছৰ প্ৰশ্নটো চাবা, ইয়াতে তোমালোকক মই কৈছো গোটেইখিনি কথা তোমালোকক মনত পেলাই দিম। চাবা ax² + bx + c দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত এতে চোৱা এই যেটো b² - 4ac, b² - কি 4ac, এটো ভেদ নিৰূপক বুলি কয়। কি কয়? ভেদ নিৰূপক বুলি আমি এটো কওঁ, ঠিক আছে।
এতিয়া চাবা এই ভেদ নিৰূপকৰ তোমাৰ ইয়াতে কি আছে তিনিটা কণ্ডিশ্যন আছে সেই কণ্ডিশ্যন তিনিটা কিন্তু তুমি মনত ৰাখিব লাগিব আৰু ইয়াতে তোমাক কি কৰিবলৈ দিছে মিলাবলৈ দিছে ঠিক আছে আৰু সেই কণ্ডিশ্যন তিনিটা তোমাৰ কি হয় তোমালোকে নোট ডাউন কৰি ৰাখা এই ভেদ নিৰূপক যেটো আছে অৰ্থাৎ b² - 4ac এটো যদি ইজ ইকুয়াল টু 0 হয় তেতিয়াহলে তোমাৰ সমান মূল থাকিব মানে যে দুটা শূন্য আমি পাম সেই শূন্য দুটা কি হ'ব সমান হ'ব 2 নম্বৰ b² - 4ac যদি তোমাৰ গ্ৰেটাৰ দেন 0 হয় তেতিয়াহলে তোমাৰ বাস্তৱ আৰু অসমান মূল পাম বাস্তৱ আৰু কি পাম অসমান মূল মানে সমান নহয় দুটা বেলেগ বেলেগ হ'ব যেনেকুৱা ধৰা এটা x ৰ ভ্যালু 2 আহিল আৰু y ৰ ভ্যালু 3 আহিব এনেকুৱা আহিব আৰু ইয়াতে কিন্তু দুটা সমান হ'ব মানে x ৰ ভ্যালু যদি 2 হয় y ৰ ভ্যালু কি হ'ব 2 হ'ব বুজি পালা 3 নম্বৰত চোৱা b² - 4ac যদি তোমাৰ কি হয় লেস দেন 0 হয় অৰ্থাৎ শূন্যতকৈ যদি আমি কম পাও তেতিয়াহলে ইয়াৰে কোনো কি নাথাকে কোনো বাস্তৱ মূল নাথাকে মানে অবাস্তৱ মূল আহিব ঠিক আছে তাহলে যেনেকুৱা লগতে আয়তা আহিব যেনেকুৱা 4i এনেকুৱা ধৰণৰ কিবা নাম্বাৰ আহিব এইখিনি বুজি পালা এতিয়া আমি এটো কি কৰিব লাগে মিলাব লাগে চাবা এটা মিলাব লাগে তো b² - 4ac ইজ ইকুয়াল টু যদি 0 হয় তেতিয়াহলে কি হ'ব বাস্তৱ আৰু সমান মূল থাকিব এটো আহিছে ইয়াতে b² - 4ac গ্ৰেটাৰ দেন 0 হলে তোমাৰ কি হ'ব বাস্তৱ আৰু অসমান মূল থাকিব এটো আহিব 3 নম্বৰ লগত আৰু b² - 4ac এটো সব গ্ৰেটাৰ দেন যদি ইকুৱেল হয় গ্ৰেটাৰ দেন কি হয় ইকুৱেল হয় তেতিয়াহলে তোমাৰ কি হ'ব বাস্তৱ মূল থাকিব আৰু b² - 4ac লেস দেন 0 হলে কোনো বাস্তৱ মূল নাথাকে এটো সব মিলি গৈছে একেবাৰে সিম্পল কনসেপশন হয় কেৱল তুমি এই তিনিটা কথা মনত ৰাখিলেই হয় তো ইয়াৰ কোনটো অপচনৰ লগত মিলিব সি অপচনত মিলিব গতিকে সি অপচনটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চাবা এটো তোমাৰ 12 নম্বৰ কোৱেশ্চনত কি কৈছে প্ৰথম nটা অযুগ্ম সংখ্যাৰ যোগফল এটা চাবা দেই এটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন হয় nটা অযুগ্ম সংখ্যাৰ যোগফল প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল s2 হলে s1/s2 কিমান হ'ব চাবা এতে s1/s2 তো s1/s2 লিখিলা s1 মানে কি আছিল nটা অযুগ্ম সংখ্যাৰ যোগফল আৰু অযুগ্ম সংখ্যাৰ যোগফল কি হয় অযুগ্ম সংখ্যাৰ যোগফল হৈছে n² এই ফৰ্মুলাবোৰ তোমালোকে তো অলপমান জানিবই লাগিব প্ৰথম অযুগ্ম সংখ্যাৰ যোগফল n² হয় আৰু স্বাভাৱিক সংখ্যাৰ যেটো তোমাৰ কি আছে যোগফল আছে স্বাভাৱিক সংখ্যাৰ যোগফলটো কি হয় n * n+1 / 2 ঠিক আছে মনত থাকিব এতিয়া চাবা আমি এইটো যদি আমি কি কৰো মাল্টিপ্লিকেশনৰ ফৰ্মত লিখো তেতিয়াহলে এই দুইটো ওপৰত গুছি যাব আৰু তলত থাকিব কিমান n² এটো পূৰণ কৰা n * n মানে n² প্লাস কি থাকিব n ঠিক আছে তো আমি কিমান পালো 2n² আচ্ছা এটো ৰাখিব নালাগে তোমাৰ ইয়াতে ডাইৰেক্টলি আহি যাব ইয়াতে आंसर n কমন ললে এটা থাকিব n+1 এটা চাবা এটো n² আৰু ওপৰৰ এটা n ক্যান্সেল যাব থাকিব কিমান 2n / কি হ'ব n+1 2n / n+1 এটো চোৱা এই নম্বৰ অপচনত আছে গতিকে এই নম্বৰ অপচনটো কাৰেক্ট হয় আৰু ইয়াতে তোমাৰ এই ফৰ্মুলা দুটা কিন্তু মনত ৰাখিবা এটোৰ ওপৰতো কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে যে প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান বা প্ৰথম তোমাৰ 10টা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহে ঠিক আছে মন কৰিবা তাৰ পিছত কোৱেশ্চনটো চাবা ইয়াতে চোৱা এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 12 এৰে বিভাজ্য 3 অংক বিশিষ্ট সংখ্যাসমূহৰ যোগফল কিমান হ'ব হেতু আমাক উলাবলৈ দিছে চাবা ইয়াতে তোমাৰ কৈছে কি 12 ৰে বিভাজ্য হোৱা মানে 12ৰ গুণিতক ল'ব লাগিব এতে 12 ৰে বিভাজ্য হোৱা কিন্তু অংক থাকিব লাগিব 3টা তো 12 ৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো তোমাৰ কিমান হয় 12 9 গুণ হয়নে 12 9 গুণ 108 তো প্ৰথমটো আহিব কিমান 108 তাৰ পিছৰ সংখ্যাটো আহিব কিমান 120 এটো 120 লগত 12 যোগ কৰিলে কিমান হ'ব 132 এনেকে যাব এনেকে গৈ তোমাৰ কিমান দূৰ যাব এটো যাব তোমাৰ 996 লৈ যাব ঠিক আছে 996 লৈ তাৰ পিছৰ যিকেটা সংখ্যা আহিব হেকেটা 4টা অংকযুক্ত হ'ব হেতু আমাৰ নালাগে আমাৰ লাগে কেৱল 3টা অংকযুক্ত মানে এতে কেটা নাম্বার আছে হেতু চোৱা 018 108 মানে 3টা ইয়াতো 3টা এনেকুৱা ঠিক আছে বুজি পালা এতিয়া চাবা ইয়াতে যেটো তোমাৰ নাম্বার আছে সেই নাম্বাৰটো ইয়াতে কেটা সংখ্যা আছে তুমি হেতু তো জানিব লাগিব
তুমি ইয়াতে কেইটা আছে এনেকুৱা 108 120 132 এনেকৈ গৈ গৈ তুমি যদি 996লৈ যোৱা তেতিয়াহ'লে তুমি কিমানটা নাম্বাৰ পাবা সেই নাম্বাৰটো তুমি ডাইৰেক্টলি মনত ৰাখিব পাৰা নাইবা তুমি ফৰ্মুলাৰ সহায়ত ওলাই ল'ব পাৰা কেনেকৈ ফৰ্মুলা ওলাবা সেইটো আমি জানো an = কি হয় a + n - 1 * কি হয় d হয়নে যেটো সমান্তৰাল প্ৰগতি আছে সেইটো an মানে শেষৰ পদ হয়নে নাই এতে শেষৰ পদ তোমাৰ কিমান আছে 99 কিমান আছে 6 = a ইয়াতে কিমান আছে a মানে প্ৰথম পদ ইয়াতে আছে কিমান 108 আছে n - 1 আমি নাজানো d হৈছে তোমাৰ দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিলে যেটো পাও সেইটো হৈছে d গতিকে d ৰ ভ্যালু কিমান আহিব d ৰ ভ্যালুটো তোমাৰ 12 আহিব হয়নে নাই 12 আহিব এতিয়া এই আচ্ছা ইয়াতে প্লাস আছে এতে কি আছে প্লাস আছে এতে তোমাৰ এতিয়া এটো ইফালে লৈ আহা 996 এটো ইফালে আহিলে কি হৈ যাব মাইনাস হৈ যাব 108 হ'ব সরি এটো কি হ'ব 108 হ'ব 108 এটো 108 হল আৰু এই 12 টোক তুমি ইফালে লৈ আহা তো কি হৈ যাব ডিভাইড হৈ যাব আচ্ছা ডাইৰেক্টলি কৰি দিও ৰবা ডাইৰেক্টলি কৰো এতে তোমাৰ এই যে -1 যে আছে হেতু ইফালে আহিলে প্লাস হৈ যাব আৰু ইফালে ৰৈ যাব n তো ইয়াৰ পৰা n ৰ সংখ্যাটো ওলাই লোৱা এটো তোমাৰ কিমান আছে 996 ৰ পৰা যদি তোমাৰ 108 যায় কিমান থাকিব 996 ৰ পৰা 108 এতে 16 ৰ পৰা 8 গলে 8 এতে থাকিব 8 আৰু ইফালে থাকিব 8 এই গুটেকিটা 8 হৈ গল হয়নে নাই তো 8 হৈ গল পালো এটা আমি n = কিমান পালো 888 ডিভাইডেড বাই কিমান পালো তোমাৰ 12 আৰু ইফালে আছে +1 এতিয়া তুমি এটো হৰণ কৰা ডিভাইড কৰিলে কিমান হ'ব 888 এটো 12 এৰে ডিভাইড কৰিব লাগে তো 12 7 4 আৰু ইফালে হ'ব 84 এটা থাকিব 8 ইফালে থাকিব 4 আচ্ছা তো 12 4 কিমান হয় 48 হয় তো এটো 74 হল আৰু ইয়াৰ লগত প্লাস কি কৰিব লাগে 1 তো এটো কিমান পালো 75 এটা সোয়া নাম্বার অফ টার্ম আমি কিমান পালো 75 তার মানে এতে টোটাল 75 টা কি আছে টার্ম আছে ঠিক আছে এতিয়া এই মই বাকিখিনি এইখিনি ক্লিয়ার কৰিব লাগিব আৰু এইখিনি নহলে মই লিখিব ক'ত এইখিনি মই মুছি দিছো ঠিক আছে এতিয়া চাবা এইখিনি নালাগে এতিয়া আমাৰ দিছে কি ওলাব দিছে এতিয়া আমাৰ দিছে ওলাবলৈ যোগফল কি ওলাব দিছে যোগফল এটো চোৱা যোগফল ওলাবলৈ দিছে তো আমি যোগফলৰ তো ফৰ্মুলা আমি জানো যে sn = কি হয় n/2 আৰু ইফালে আমি লিখিব পাৰো a plus কি l চাবা এতে sn n/2 n ৰ ভ্যালু এইমাত্ৰ পালো 75/2 75/2 সো ইয়াতে তোমাৰ 73/2 ইয়াতে 73/2 গতিকে a আৰু c তো এনে কেনসেল আউট হৈ গল আৰু ইয়াতে a মানে হৈছে প্ৰথম পদ ইয়াতে প্ৰথম পদ কিমান আছে 108 আৰু প্লাস ইফালে l মানে হৈছে শেষৰ পদ 3 শেষৰ পদ 996 শেষৰ পদ আছে 996 এটো আমাৰ आंसर হয় 75/2 into 108 plus 996 এটো সো ডি নম্বৰটো তোমাৰ হলে চাই আছে গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে সিম্পল হয় কেৱল তোমালোকে অলপমান ক্যালকুলেটিভলি থিংকিং কৰিব লাগে ঠিক আছে মনত ৰাখিবা ইয়াৰ পিছত চাবা 14 নম্বৰ কোৱেশ্চনটোত কি কৈছে যদি n² - 1 8 এর বিভাজ্য হয় তেন্তে n ৰ মান কিমান হ'ব এটা লক্ষ্য কৰিবা আৰু এটা কথা তোমালোকে জানা যেটো সংখ্যা 8 এৰে ডিভিজিবল হয় হেতু সংখ্যা 2 ৰেও বিভাজ্য হয় লগতে 4 ৰেও কি হ'ব বিভাজ্য হ'ব মানে হৰণ যাব যি সংখ্যা 8 এৰে হৰণ যাব সেই সংখ্যা 2 আৰু 4 হেতুৰে হৰণ যাব কিন্তু এটা কথা মন কৰিবা তে ইয়াতে 8 তকৈ সৰু হ'ব নোৱাৰে 8 তকৈ ডাঙৰ নম্বৰ হ'ব লাগিব তেতিয়াহে যাব ঠিক আছে এতিয়া লক্ষ্য কৰিবা ইয়াতে দিছে n² - 1 চাবা n² - 1 এতিয়া এটা আমি n ৰ ভ্যালু কিমান ধৰে n ৰ ভ্যালু ধৰা 4 ঠিক আছে তো 4² - কি হ'ব 1 তো 4 তার মানে n ৰ ভ্যালু প্ৰথমতে আমি কি কৰিছো যুগ্ম তো 4 যুগ্ম হয় চাবা তো এটা তোমাৰ 16 ৰ পৰা 1 গলে কিমান থাকিব 15 সো 15 টো 8 এৰে হৰণ হ'ব জানো নহয় তাৰ পিছত তোমাৰ মানে ডিভাইড তো নহয় তাৰ পিছত তুমি এটা 5 ধৰা 5² - 1 চাবা এটো 5 টো কি সংখ্যা অযুগ্ম চাবা 5 5 * 25 25 - 1 কিমান 24 এটো চা এটোৰ যদি হৰণ যাব তিনিবাৰ যাব তাৰ পিছত 6 লোৱা
তো 6 ল'লে এইটো তোমাৰ কিমান হ'ব 6 6 36 35 তো 35 তোমাৰ হৰণ নহয় তাৰপিছত 7 লোৱা 7 ল'লে তোমাৰ 7 স্কোয়ার মাইনাস 1 7 7 49 তো এইটো হ'ব 48 তো এইটো চোৱা 8 এৰে তো এইটো তোমাৰ 48 কি যাব হৰণ যাব এতিয়া তুমি যদি ভালদৰে যদি কি কৰা লক্ষ্য যদি কৰা তেতিয়াহ'লে তুমি দেখা পাই আছা যে যিবোৰ অযুগ্ম সংখ্যা এই অযুগ্ম সংখ্যাৰ ক্ষেত্ৰতে তোমাৰ কি কৰি আছে 8 এৰে তোমাৰ ডিভাইড হৈ আছে তাৰ মানে ইয়াতে এনাৰ্জিটো ভ্যালু হ'ব লাগিব হেতু কি হ'ব লাগিব ডেফিনেটলি অযুগ্ম সংখ্যা হ'ব লাগিব এটো 2 সি নম্বৰ অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চাবা ইয়াতে তোমাৰ পাইথাগোৰাছৰ ফৰ্মুলা দিছে পাইথাগোৰাছ এটো 50 নম্বৰত কৈছে ABC ট্ৰায়াঙ্গল আছে যত AB 6√3 আছে AC 12 আছে আৰু BC আছে কিমান BC আছে 6 তেতিয়াহলে B কোনটো কিমান হ'ব হেতু আমাক খুদিছে লক্ষ্য কৰিবা পাইথাগোৰাছৰ ফৰ্মুলা তুমি এপ্লাই কৰোতে সদায় মন কৰিবা যেটো তোমাৰ কি হয় আটাইতকৈ ডাঙৰ যেটো বাহু হয় আটাইতকৈ ডাঙৰ বাহু হেতু একফালে ৰাখি বাকি হেতু স্কয়াৰ কৰি দিয়া যদি মিলে তেতিয়াহলে হেতু কি হ'ব সমকোণী ত্ৰিভুজ হ'ব হেতু কি হ'ব সমকোণী ত্ৰিভুজ তো ইয়াতে তোমাৰ আটাইতকৈ ডাঙৰ আছে কোনটো 12 আছে আটাইতকৈ ডাঙৰ আছে 12 ইজ ইকুৱেল টু সবা পাইথাগোৰাছৰ ফৰ্মুলাটো মনত আছে নে নাই পাইথাগোৰাছৰ ফৰ্মুলা কি আছিল এটো আগতে চাই লোৱা কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু কি আছিল ভূমি স্কয়াৰ প্লাস কি আছিল লম্ব স্কয়াৰ আৰু এটো তোমাৰ কেৱল এটা ত্ৰিভুজৰ ক্ষেত্ৰত আমি এপ্লাই কৰিব পাৰো এটো হৈছে কি তোমাৰ সমকোণী ত্ৰিভুজ কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ মানে এনেকুৱা ত্ৰিভুজ যিবোৰ আছে ইয়াতে তোমাৰ 90 ডিগ্ৰী এংগল হয় সেইবোৰৰ ক্ষেত্ৰত ইউজ হয় তো ইয়াতে তোমাৰ সবাটো কৰ্ণ কিমান হৈ যাব 12 স্কয়াৰ হৈ যাব আচ্ছা ডাইৰেক্টলি লিখি দিব ৰবা ই স্কয়াৰ যদি হিফালে যায় স্কয়াৰ টু হিফালে গলে তোমাৰ কি হৈ যাব √ হৈ যাব তো ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এটা ভূমিৰ ভ্যালু এটো ধৰা আৰু এটোৰ ভ্যালু লম্ব ধৰা তো বহাই দিয়া 6√3 হোল স্কয়াৰ প্লাস কি হ'ব 6 স্কয়াৰ ইয়াতে কিমান আহিব এটো চা স্কয়াৰ আৰু ইয়াৰে ৰুটটো ক্যান্সেল যাব তো 3 হ'ব কিন্তু এটো তো থাকি যাব না তো গতিকে এটো হ'ব 6 6 36 3 প্লাস 36 এটো এটো কি হয় 36 হয় গতিকে ইয়াতে তুমি 36 কমন লোৱা 36 কমন ললে ইয়াতে থাকিব তোমাৰ 3 + 1 এটো ইফালে লৈ আহা গতিকে ইফালে তুমি কিমান পাবা ইফালে পাবা তোমাৰ 36 ইনটু কি পাবা 4 ঠিক আছে তো ইফালে তোমাৰ 36 ৰ বৰ্গমূল হৈছে 6 আৰু তোমাৰ 2 ৰ বৰ্গমূল হৈছে 2 গতিকে 6 2 12 এটো চা এই ইফালেও কিমান আছে 12 আছে ইফালেও কিমান আছে 12 আছে তাৰ মানে আমি গম পালো যে এসি যেটো বাহু আছে সেই বাহুটো আটাইতকৈ দীঘল বাহু হয় এসি বাহুটো আটাইতকৈ দীঘল বাহু গতিকে এটো হ'ব এ বি আৰু এটো হ'ব কি সি এই বাহুটো আটাইতকৈ দীঘল হয় তো দীঘল বাহুৰ বিপৰীত ফালে থকা কোণবোৰ সদায় তোমাৰ কি হয় ডাঙৰ হয় আৰু সেই কোণটো সমকোণী হয় আৰু সমকোণী মানে সমকোণ মানে কিমান 90 ডিগ্ৰী গতিকে এটো আমাৰ কি হ'ব ডি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে এটো ডি অপশন কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাবা ইয়াতে চোৱা এটো 16 নাম্বার যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো দেখাত তোমাৰ ভয়াতুৰ যেন লাগিলেও এটো কিন্তু ভয়াতুৰ নহয় লক্ষ্য কৰিবা আগতে প্ৰশ্নটো পঢ়িছো তাৰ পিছত কি কৈছে সব পি কিউ আর এস সমান্তৰিক হয় এটো পি কিউ আর এস আমাৰ কি হয় এটা সমান্তৰিক হয় AT = AQ এটা আমাৰ দিয়া আছে সবা AT = AQ कहा गया ये AQ আৰু তোমাৰ AT কি দিয়া আছে সমান দিয়া আছে আৰু সেই দুটা হৈছে তোমাৰ কিমান 6 সেন্টিমিটাৰ AT A to AT আৰু AQ দুটা এটো 6 আৰু কিমান দিয়া আছে 6 আমাৰ ইয়াতে দিয়া আছে AS3 আছে AS कहा गया ये वाला AS3 আছে TS4 হয় TS কিমান 4 TS এটো সব 4 আমাৰ দিয়া আছে তেতিয়া হলে ইয়াতে ওলাব লাগে x আৰু y ৰ ভ্যালু ওলাব লাগে তো এটো হৈছে x আৰু এটো হৈছে কি y হেতুৰ ভ্যালু কি কৰিব লাগে ওলাব লাগে এতিয়া সবা তুমি ইয়াৰে পৰা যদি ভালদৰে যদি লক্ষ্য কৰা সবা কি সবা ইয়াতে আইছি ইয়াতে তোমাৰ পি কিউ আর সমান্তৰিক হয় নে সমান্তৰিক হলে বিপৰীত বাহুবোৰ কি আছে সমান্তৰাল আছে তো তোমাৰ ইফালে PS আৰু তোমাৰ QR তোমাৰ ইয়াতে কি আছে সমান্তৰাল আছে গতিকে
ইয়াৰে পৰা আমি কি লিখিব পাৰিম ইয়াৰে পৰা এ কিউ আৰু যেটো তোমাৰ এটি আছে দুইটাৰ ভ্যালু তোমাৰ কি দিয়া আছে সেম দিয়া আছে গতিকে এটা আমি লিখিব পাৰো ইয়াতে এ কিউ বাই এটি এতিয়া তাৰ লগত সমান হ'ব কি তাৰ লগত সমান হ'ব এপি এএস এপি আৰু কি হ'ব এএস কি হ'ব সমান হ'ব কাৰণ এই বাহু দুটা প্যারালাল হয় এই দুটাৰ ভ্যালু তোমাৰ সেম দিয়া আছে গতিকে বেসিক প্রপোর্শনালিটি থিওরিম মতে অর্থাৎ মৌলিক সমানুপাতিকতার উপপাদ্য মতে সমানুপাতিকতা থেলছৰ উপপাদ্য মতে থেলছৰ উপপাদ্য মতে এটুৰ রেশিও আৰু এই দুটা রেশিও তোমাৰ কি হ'ব বৰাবৰ হ'ব ভ্যালু পুট কৰা এটু 6/6 এপিৰ ভ্যালু কিমান আছে এপিৰ ভ্যালু আছে x আৰু তোমাৰ ইফালে এ এস ৰ ভ্যালু এটু এপিৰ ভ্যালু এইখিনি x দি আছে আৰু এটুৰ ভ্যালু দি আছে 3 এটু ক্যান্সেল যাব তো এটু থাকিব 1 = x/3 অর্থাৎ x = 3 x ৰ ভ্যালু আমি 3 পাই গলো x ৰ ভ্যালু কিমান পালো 3 এতিয়া x ৰ ভ্যালু 3 এটু অপশন এটা অপশনতে আছে সোন বাপৰে তো এইবোৰ নহয় তো তোমাৰ এটু বি অপশনতে কারেক্ট হ'ব x ৰ ভ্যালু যেহেতু 3 এটাতে আছে সেইকাৰণে তোমাৰ বি অপশনটো কি হ'ব কারেক্ট হ'ব এতিয়া সোৱা তোমাৰ ইয়াতে আমি কি কৰিব লাগে y ৰ ভ্যালুটো ফাইন্ড আউট কৰিব লাগে কাৰ ভ্যালু y ৰ ভ্যালু চাবা তো y ৰ ভ্যালুৰ ক্ষেত্ৰত আমি a কিউ বাই কি লিখিব পাৰো 80 এটুৰ লগত এটু সমান হ'ব লগতে ইয়াৰ লগত সমান হ'ব কি এটু সমান হ'ব হয়নে নাই এটু পি কিউ সমান হ'ব লগতে ইফালে st সমান হ'ব গতিকে এটু পি কিউ বাই কি হ'ব এটু ts বা st এটু চাবা a2 আৰু a2 কি হ'ব সমান হ'ব কাৰণ দুটাৰ ভ্যালু সেম হয় গতিকে ইফালে তোমাৰ কি হ'ব 6/6 = ইয়াতে পি কিউৰ ভ্যালু দি আছে কিমান y আৰু ts ৰ ভ্যালু দি আছে কিমান 4 গতিকে ইয়াতে 6 আৰু 6 ক্যান্সেল যাব 1 = y/4 মানে y = কিমান 4 এটু সব y ৰ ভ্যালু 4 x ৰ ভ্যালু 3 y ৰ ভ্যালু 4 বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত চাবা এটু 17 নম্বৰ কোৱেশ্চনটো এটু বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা কোৱেশ্চনটো পাবাই মই কৈ দিছো তোমালোকে 99% গ্যাৰান্টি আছে তোমালোকে এনেকুৱা প্ৰশ্ন পাবাই পাবা ঠিক আছে ইয়াতে কি কৈছে চাবা a0 2 1 3 -1 বিন্দু তিনিটা একৰেখীয় মানে এনেকুৱা ৰেখাত আছে এটা ৰেখাতে বিন্দু তিনিটা আছে তেতিয়া হলে a ৰ ভ্যালু কিমান হ'ব যেটো a আছে হেতুৰ ভ্যালু কিমান হ'ব হেতু তুমি ওলাব লাগে এতিয়া তুমি ইয়াতে এটা ফৰ্মুলা এপ্লাই কৰিব লাগিব সেই ফৰ্মুলাটো হৈছে এটু ফৰ্মুলা চাবা হাফ ইনটু x1 তাৰ পিছত আহিব y1 y2 আৰু y3 এতিয়া তুমি এটু কেনেকৈ স্টাৰ্ট কৰিবা চাবা এটু তোমাৰ কি হয় ইয়াৰ লগত আহিব এটু ইয়াৰ লগত আহিব এটু ইয়াৰ লগত আহিব তো x1 ইনটু কি হ'ব y2 - y3 প্লাস x2 তাৰ পিছত আহিব এটু আহিব y3 মাইনাস কি আহিব y1 আহিব প্লাস x3 আৰু ইফালে আহিব y1 - y1 মাইনাস কি y2 আৰু যেহেতু এটু বিন্দু তিনিটা একৰেখীয় বুলি কৈছে গতিকে ত্ৰিভুজৰ যেটো তোমাৰ কি আহিব এই ত্ৰিভুজটোৰ যেটো কালি আহিব সেই কালিটো তোমাৰ কি হ'ব 0 হ'ব কি হ'ব 0 এটু ত্ৰিভুজৰ কালি উলিয়াৰ ফৰ্মুলা হয় তো এটা আমি কি পালো 0 পালো ঠিক আছে এতিয়া চোৱা এই যেটো হাফ আছে এই হাফটো যদি আমি এইফালে লৈ আহো তেতিয়া হলে 0 হৈ যাব গতিকে হাফ আমি বাৰে বাৰে লিখি না থাকো এতিয়া তোমাৰ x1 ৰ ভ্যালু ইয়াতে কি আছে a বহাই দিয়া এটু x1 এটু লিখি লোৱা লাগিলে নেকি এটু x1 এটু y1 এটু x2 এটু y2 এটু হৈছে x3 আৰু এটু হ'ব y3 ঠিক আছে তো তোমাৰ x1 ৰ ভ্যালু কিমান পালো আমি x1 ৰ যেটো ভ্যালু পালো হেতু a হয় y2 - y3 সোয়া y2 কিমান আছে 1 - y3 ৰ ভ্যালু আছে তোমাৰ কিমান -1 গতিকে -1 আৰু 1 - 1 ইয়াতো সূত্ৰটো মাইনাস আছে তো মাইনাসে প্লাস হৈ যাব তো 1 + 1 কি হৈ যাব 2 x2 ৰ ভ্যালু ইয়াতে 2 আছে গতিকে 2 লিখা এটা আছে y3 - y1 y3 ৰ ভ্যালু আছে -1 আৰু y1 ৰ ভ্যালু আছে 0 গতিকে -1 ৰ পৰা যদি তোমাৰ 0 যায় তেতিয়া হলে -1 এ থাকিব প্লাস x3 ৰ ভ্যালু আছে তোমাৰ কিমান 3 x3 ৰ ভ্যালু কিমান আছে 3 তাৰ পিছত আছে y1 - y2 এটা সব y1 ৰ ভ্যালু কিমান আছে y1 ৰ ভ্যালু আছে তোমাৰ কিমান y1 এটু y1 ৰ ভ্যালু 0 আছে 0 হয় নে আৰু আছে কি এটা তোমাৰ y2 ৰ ভ্যালু কিমান আছে y2 ৰ ভ্যালু আছে কই তোমাৰ
-1 গতিকে 0ৰ পৰা -1 গ'লে কিমান থাকিব -1 থাকিব বুজি পালা আৰু এইফালে আছে কি তোমাৰ 0 গতিকে ইয়াতে তুমি কি পালা 2a এটো প্লাস মাইনাসে -2 আৰু প্লাস মাইনাসে -3 ইজ ইকুয়াল টু 0 গতিকে ইয়াতে পালা 2a মাইনাস কি হ'ব -2 -3 -5 ইজ ইকুয়াল টু 0 তার মানে পাবা 2a ইজ ইকুয়াল টু 5 তার মানে a ইজ ইকুয়াল টু কি হ'ব 5/2 এর ভ্যালু কিমান পালো 5/2 তো সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এনেকুৱা ধৰণৰ অংক কিন্তু তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে প্ৰত্যেক জিলাতে যোৱা বছৰ 100% জিলাতে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে এবাৰো আহিব ডেফিনিট কথা আহিবই এইটো ফৰ্মুলাৰ ওপৰত প্ৰশ্ন তাৰ পিছত চাবা এইটো ৰসগোল্লা প্ৰশ্ন হয় কিন্তু ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে ডাঙৰ কম্পিটিটিভ এক্সামতো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে কি কৈছে চোৱা y অক্ষৰ পৰা এইটো বিন্দুটোৰ দূৰত্ব কিমান হ'ব চাবা এইটো সিম্পল এটা কথা তোমালোকে মনত ৰাখিবা যদি y অক্ষৰ পৰা দূৰত্ব খুদে তেতিয়াহলে যেটো বিন্দু দিয়া থাকিব তাৰে x ৰ কোঅৰ্ডিনেট চাবা x ৰ কি চাবা স্থানাঙ্ক চাবা কোঅৰ্ডিনেট মানে স্থানাঙ্ক আৰু যদি x অক্ষৰ পৰা দূৰত্ব খুদে তেতিয়াহলে y ৰ স্থানাঙ্ক চাবা y ৰ স্থানাঙ্ক ঠিক আছে এটো মনত ৰাখিবা লাগিলে নোট ডাউন কৰি ৰাখা তো ইয়াতে তোমাৰ কি কৈছে y অক্ষৰ কথা কৈছে তো y অক্ষৰ কথা কলে আমি x ৰ যেটো পয়েন্ট হেতু চাম এতে চা বিন্দু এটাৰ প্ৰথমতে x ৰ ভ্যালু থাকে তাৰ পিছত y ৰ ভ্যালু থাকে প্ৰথমটো x ৰ ভ্যালু তাৰ পিছত y ৰ ভ্যালু তো এতে y ৰ ভ্যালু y অক্ষৰ পৰা ওলাব দিছে তো x ৰ ভ্যালু চাম x ৰ ভ্যালু কিমান আছে 4 তো এটা আমাৰ বি অপশন কারেক্ট হ'ব 4 একক ইয়াৰে आंसर হ'ব কেতিয়াবা কিন্তু লক্ষ্য কৰিবা কেতিয়াবা তোমাৰ এনেকে খুদে যে y অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব কি হ'ব যেটো বিন্দুৰ দূৰত্বতে থাকিব -3 আৰু -5 থাকিব তেতিয়া তোমাৰ অপশনত কিন্তু -5 দিয়া থাকিব 5 দিয়া থাকিব 3 দিয়া থাকিব আৰু কি দিয়া থাকিব -3 দিয়া থাকিব তেতিয়া তুমি কি কৰিবা যে যেহেতু তোমাৰ y অক্ষৰ পৰা দূৰত্ব খুদিছে গতিকে তুমি x ৰ কোঅৰ্ডিনেটটো চাবা x ৰ কোঅৰ্ডিনেট এতে -5 আছে গতিকে তোমালোকে -5 টো কি কৰিবা টিক কৰি আহিবা হয়নে আৰু যেটো তোমাৰ কি হ'ব 100% ভুল হ'ব তোমাক লাড্ডু নম্বৰ পাবা কিহৰ কাৰণে ভুল হ'ব তুমি তো তেতিয়া কবা যে সারে কৈছে যে x ৰ অক্ষৰটো চালে আমাৰ आंसर আহি যায় কিন্তু ইয়াতে সব কৈছে কি দূৰত্ব কেতিয়াও কি হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে তো সেই কাৰণে এটা আমাৰ এই পজিটিভ 5 টো হে आंसर হ'ব মনত ৰাখিবা এটো কিন্তু কনফিউজ কৰাৰ কাৰণে অপশনত মাইনাস প্লাস দুটা দি দিয়ে কনফিউজ হ'ব নালাগে কেৱল তুমি ভ্যালুটো চাবা ইয়াতে মাইনাস থাকক প্লাস থাকক কোনো মতলব নাই যেটো থাকিব হেতু आंसर হ'ব মাইনাস থাকিলে মাইনাস নহয় বুজি পালে তাৰ পিছত চাব ইয়াতে কি কৈছে 19 নম্বৰ কোৱেশ্চনটো চাবা 19 নম্বৰ কোৱেশ্চন তোমালোকক ইয়াতে এটা মই ট্ৰিক শিকাই দিম ঠিক আছে প্ৰায় ভাল পোৱাৰ ট্ৰিক চাবা কি ট্ৰিক হেতু কি চাবা লগ তাৰ পিছত ভগ তাৰ পিছত লগ ভগ লগ হিন্দীত কয় না লগ ভগ লগ মানে প্ৰায় ভাল পোৱা এইটো এতিয়া তুমি কি কৰা উলটাই দিলে এইটো কি হ'ব কল এইটো উলটাই দিলে কি হ'ব কপ আৰু এইটো উলটাই দিলে হৈ যাব ভল ঠিক আছে এতিয়া চোৱা লগ এই লগ মানে হৈছে সাইন লগ মানে কি সাইন মানে বুজি পাইছা ধৰিব পাৰিছা নে নাই লম্ব বাই কৰ্ণ তাৰ পিছত এইটো সাইনৰ পিছত আহিব কি তোমাৰ কসেক কি আহিব কসেক তাৰ পিছত আহিব সাইন কসেক কস তাৰ পিছত আহিব সেক তাৰ পিছত আহিব tan তাৰ পিছত আহিব cot এটো এনেকে মনত ৰাখা sin cos সেকটা cot sin cos সেকটা cot মনত ৰাখা এনেকে তাৰ পিছত লিখিবা log তাৰ পিছত লিখিবা ভগ তাৰ পিছত লিখিবা log তাৰ পিছত গুটিকেটা উলটাই দিলে তোমাৰ ৰেশিও গুটিকেটা পাই যাবা সো sin মানে হৈছে কৰ্ণ লম্ব বাই কৰ্ণ cosec মানে হৈছে কৰ্ণ বাই লম্ব cos মানে হৈছে ভূমি বাই কৰ্ণ sec মানে হৈছে কৰ্ণ বাই ভূমি tan মানে হৈছে লম্ব বাই ভূমি আৰু cot মানে হৈছে ভূমি বাই লম্ব বুজি পালানে এতিয়া সস এটা আমাৰ দিয়া আছে cos এতিয়া আমি জানো যে cos মানে হৈছে ভূমি বাই কৰ্ণ মানে 3 টো হৈছে ভূমি আৰু 5 টো হৈছে কি 5 টো হৈছে কৰ্ণ কিন্তু ইয়াতে তোমাৰ লম্ব দিয়া নাই গতিকে তুমি লম্ব উলাই লোৱা তো লম্ব উলাবলৈ হলে ইয়াতে পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিব লাগিব পাইথাগোৰাছৰ ফৰ্মুলা অলপ আগতে লিখিলো তো ইয়াতে তোমাৰ কি হ'ব ভূমি স্কয়াৰ মাইনাস কৰ্ণ স্কয়াৰ হ'ব গতিকে এটো আহিব তোমাৰ 5 স্কয়াৰ মাইনাস 3 স্কয়াৰ মানে হ'ব 25 মাইনাস 9
আৰু 25 মাইনাছ 9 মানে হৈছে 16 আৰু 16 মানে হৈছে কিমান 4 অৰ্থাৎ আমি ইয়াতে লম্ব কিমান পালোঁ 4 লম্ব পালোঁ কিমান 4 এতিয়া তুমি ক'বা যে স্যাৰ লম্ব আমি কিয় ওলালোঁ কাৰণ কি কাৰণ ইয়াতে স্যাৰ 10 আছে কি আছে 10 আছে সেইকাৰণে আমি কি ওলাই ললোঁ এইটো ওলাই ললোঁ ঠিক আছে এতিয়া চোৱা 10 মানে কি এইটো চোৱা 10 মানে হৈছে কি লম্ব বাই ভূমি এইটো চোৱা লম্ব বাই ভূমি গতিকে তোমাৰ 10 ৰ ভ্যালু কি আহিব 10 ৰ ভ্যালু লম্ব বাই ভূমি আছে তো আমি জানো এইমাত্ৰ পালোঁ আমি লম্ব কিমান পালোঁ 4 আৰু আমাৰ ভূমি দিয়া আছে কিমান 3 ভূমি কিমান দিয়া আছে 3 গতিকে 10 ৰ ভ্যালু আমি কিমান পালোঁ 4/3 10 ৰ ভ্যালু পালোঁ 4/3 তো এতিয়া আমি ইয়াতে কিমান আহিব চাবা 9 প্লাস 9 ইনটু 10 এটা আমি কিমান পালোঁ 4/3 এটো কি হ'ব হোল স্কয়ার বুজি পাইছানে এতিয়া এটো ক্যালকুলেশন কৰা आंसर আহি যাব 9 প্লাস 9 ইনটু এটো তোমাৰ কিমান আহিব 16 এটো 4 4 * 16 আৰু 3 3 * 9 ঠিক 9 আৰু 9 তোমাৰ ক্যান্সেল যাব ক্যান্সেল যোৱাৰ পিছত এটো পাবা 9 প্লাস কিমান পাবা 16 তো 9 প্লাস 16 মানে হৈছে 25 এটো সব সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালা 1 plus 10 square এটো তুমি এনেকৈ ওলাব পাৰা এটো তোমাৰ 9 টো যদি কমন লোৱা তেতিয়াহলে ইয়াতে থাকিব কি 1 plus 10 square এ হয়নে আৰু 1 plus 10 square এ মানে কি sec square এ গতিকে 9 1 plus 10 square এ মানে sec square এ গতিকে তুমি sec square এর ভ্যালু লোৱা sec square এর ভ্যালু লাই এটো তোমাৰ sec square এর ভ্যালু 4 ওলাব তো 9 into 4 square তো সরি 9 plus 4 হ'ব তো তোমাৰ এটো কিমান আহিব आंसर 15 এ আহিব হ্যাঁ sec square 9 এর লগত sec square মাল্টিপ্লাই কৰিলে 9 4 * 36 নহব 9 নহব এটো ফর্মুলা এপ্লাই কৰিব নোৱাৰা ঠিক আছে তো হেতু মই যেনেকৈ কৰিলো তেনেকৈ কৰিবা এটো 25 आंसर হ'ব 25 নম্বৰ কোৱেশ্চনটো চাবা sec a + tan a is into 1 minus sin এর মান কিমান হয় এটো ওলাবলৈ দিছে এটো কেনেকৈ ওলাবা চাবা এই যেটো কোৱেশ্চন আছে এটো কিন্তু 2 নম্বৰৰ কাৰণেও পৰীক্ষাত আহে বহুত জিলাত আহিছে এটো চাবা কেনেকৈ কৰা হয় sec মানে কি sec মানে হৈছে 1/cos 1 কি cos ঠিক আছে প্লাস 10 10 মানে কি 10 মানে হৈছে sin/cos sin কি cos আৰু আমাৰ এইফালে আছে কি 1 মাইনাস কি আছে sin এ 1 মাইনাস sin এ টো বাদে দিম বাৰে বাৰে এলি থাকে এ টো লিখাৰ দৰকাৰ নাই কাৰণ এ থাকিলে হেবোৰ তোমাৰ ক্যান্সেল হৈ যাব তো ইয়াৰ পৰা cos তোমাৰ কি আহিব কমন আহিব আৰু ওপৰত থাকিব 1 plus sin হয়নে আৰু ইনটু ইফালে আছে কি তোমাৰ 1 minus sin এতে সোয়া এতে তোমাৰ কি আহি গল a plus b ইনটু কি আহি গল a minus b এই টু টার্ম সোয়া a plus b আৰু a minus b আৰু a plus b a minus b হলে জানাই তোমালোকে a square minus b square হয় তাৰ মানে ইয়াতে পাবা 1 square minus কি পাবা sin square আৰু ইফালে পাবা তোমাৰ কিমান cos এতিয়া 1 square minus sin square মানে কি 1 minus sin square একে হয় মানে 1 square মানে কি 1 হয় আৰু তলত পাবা কিমান cos গতিকে 1 minus sin square মানে কি 1 minus sin square মানে cos square কাৰণ কি কাৰণ 1 minus sin = কি হয় cos হয় ঠিক আছে তো cos square বাই কি পাবা cos তো cos আৰু square তোমাৰ কি যাব ক্যান্সেল যাব ৰৈ যাব সিঙ্গেল cos এটোৰ आंसर হ'ব cos এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত চোৱা ইয়াতে তোমাৰ 21st ইয়াতে তোমাৰ ডাইৰেক্টলি তুমি ভ্যালু পুট কৰি দিয়া आंसर আহি যাব হয়নে নাই ভ্যালুটো তুমি যদি পুট কৰি দিয়া তেতিয়া হলে आंसर আহি যাব ইয়াতে চাবা ইয়াতে তোমাৰ কি কৈছে sin 45 ডিগ্ৰী sin 45 ডিগ্ৰীৰ ভ্যালু কিমান sin যেটো 45 আছে হেতুৰ ভ্যালু হৈছে 1/√2 প্লাস এতে আছে cos 45 ৰ ভ্যালু কিমান হয় 1/√2 1 কিমান √2 হয়নে নাই 1/√2 হে cos 45 ৰ ভ্যালু আচ্ছা 1/√2 এটো যদি √2/2 লিখো তার মানে কি বোঝায় √2 into √2 আর উপর √2 হ্যাঁ 1/√2 ঠিকঠাক এটা √2 কমন আহিব আর উপৰত থাকিব 1 + 1 2 হয়নে নাই গতিকে এটোৰ आंसर আহিব 2/√2 কিন্তু ইয়াতে শুন এটাও নাই
2/√2 চাবা এতিয়া আমি কিয় দিম কি এই যেটো আমাৰ 2 আছে 2টোক আমি কি লিখিব পাৰি √2 ইনটু √2 লিখিব পাৰি কাৰণ কি √2 আৰু √2 যদি আমি কৰো তেতিয়াহলে কি হ'ব √2 হোল স্কয়ার হ'ব স্কয়ার আৰু ৰুট কেনসেল কৰি থাকিব অনলি 2 গতিকে আমি এইটো ফৰ্মত লিখি দিম তো √2 ইনটু কি হ'ব √2 ডিভাইডেড বাই √2 এতিয়া তলৰ এটা √2 ওপৰৰ এটা √2 কেনসেল কৰি থাকিব অনলি √2 যেটো আমাৰ এটো B4 বাবা বি অপশন কি হ'ব কারেক্ট অপশন হ'ব B4 বাবু শুনা জবি হোক তার পিছত চাবা 22 নাম্বার কোশ্চেনটো চাবা এটো কিন্তু বহুত ইম্পর্টেন্ট কোশ্চেন হয় ইয়াতে কি কৈছে চাবা এটো যদি তুমি চিত্ৰটো ড্ৰ কৰিব পাৰা তোমাৰ এটোৰ আনসার অটোমেটিক আহি যাব এতে কি কৈছে 5 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত এটা বৃত্ত আছে প্ৰথমতে এটা তুমি বৃত্ত অঙ্কন কৰা এটো আঁকিলো 5 সেন্টিমিটার ঠিক আছে এটো ব্যাসাৰ্ধ দিছে কিমান 5 সেন্টিমিটার পি বিন্দুত থকা স্পৰ্শক ধৰিলে এটা আমাৰ পি বিন্দু আছে এটো ধৰিলা পি বিন্দু ইয়াতে এটা স্পৰ্শক আছে এনেকে পি কিউ এ ওৰ মাজেৰে যোৱাকৈ পি কিউ তাৰ মানে ইয়াতে এটা কিউ আছে যত তোমাৰ এটো কেন্দ্ৰৰ মাজেৰে গৈছে ও বুলি কৈছে এটো কেন্দ্ৰৰ মাজেৰে গৈছে ওৰ মাজেৰে যায় কিউ বিন্দুত কি কৰে লগ লাগে এটো হৈছে ও আৰু এটো হৈছে কিউ ঠিক আছে এতিয়া তুমি উলাব লাগে ও কিউৰ ভ্যালু দি আছে চোৱা ও কিউৰ ভ্যালু কিমান দি আছে 12 তেতিয়াহলে পি কিউৰ দৈৰ্ঘ্য ওলাব লাগে এটো পি কিউ এটা লক্ষ্য কৰা আমাৰ ব্যাসাৰ্ধ কিমান দি আছে 5 গতিকে এইখিনি কি হৈ গল 5 এইখিনি 12 আমি পি কিউ ওলাব লাগে পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰা পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিলে তোমাৰ কি হ'ব চাবা এটো 90 ডিগ্ৰী হয় এটো তোমালোকে জানা যে বৃত্তৰ কেন্দ্ৰৰ পৰা তাৰ স্পৰ্শকলৈ টনা যিকোনো ৰেখা সদায় কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে 90 ডিগ্ৰী এংগল উৎপন্ন কৰে এটো মনত ৰাখিবা তো তোমাৰ এটো 90 ডিগ্ৰী হয় তো এটো তোমাৰ কি হৈ গল সমকোণী ত্ৰিভুজ হল আৰু সমকোণী ত্ৰিভুজ হলে আমি এতে পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিম পাইথাগোৰাছৰ ফৰ্মুলা কি আছিল কৰ্ণ স্কয়াৰ ইজ ইকুয়াল টু কি আছিল ভূমি স্কয়াৰ প্লাস কি আছিল লম্ব স্কয়াৰ এটা সব কৰ্ণ ইয়াতে কিমান হৈ আছে কৰ্ণ এতে কৰ্ণ হৈ আছে তোমাৰ 12 এটো হৈছে কৰ্ণ এটো কৰ্ণ এটো কৰ্ণ হ'ব কাৰণ এটো তোমাৰ কি হৈ আছে ভূমি হৈ আছে আৰু এটো তোমাৰ কি হৈ আছে লম্ব হৈ আছে ঠিক আছে তো তোমাৰ ইয়াতে কৰ্ণ হ'ব 12 স্কয়াৰ মানে কিমান হয় 144 হয় হয়নে নাই আৰু পি কিউ ওলাবলৈ দিছে এটো আমাৰ ভূমি হয় তো এটো আমি কি বুলি ধৰিম পি কিউ প্লাস লম্বৰ ভ্যালু 5 আছে তো 5 ক স্কয়াৰ কৰিলে কিমান পাবা 25 এটো স্কয়াৰ আছে তো এটো যদি ইফালে লৈ আহা 144 মাইনাস কিমান হ'ব 25 ইজ ইকুয়াল টু পি কিউ স্কয়াৰ গতিকে এটো তোমাৰ কিমান হ'ব 45 119 ইজ ইকুয়াল টু কি হ'ব পি কিউ স্কয়াৰ এতিয়া তুমি স্কয়াৰ যদি ইফালে লৈ আহা মই এইমাত্ৰ কৈছে যে স্কয়াৰ তোমাৰ লেফট সাইড ৰাইট সাইড ট্ৰান্সপোজ হলে √1 হৈ যায় তো 119 এটো স্যার ডি অপশনত আছে গতিকে ডি অপশন আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত কোশ্চেনটো চাবা এটো তো বহুত মেসমেৰাইজিং কোশ্চেন হয় ইয়াতে তোমাৰ কৈছে কি চাবা ইম্পৰ্টেন্ট হয় फिर भी जो भी हो देखा जाएगा ও কেন্দ্ৰীয় বৃত্তৰ এবি জিয়াৰ এ বিন্দুত এটি এডাল স্পৰ্শক হয় এটো এটা স্পৰ্শক হয় আৰু ইয়াতে তোমাৰ চ ও এ আৰু ও বি দুইটা তোমাৰ ব্যাসাৰ্ধ হয় ए ओ बी 100 डिग्री एटो 100 डिग्री दिया আছে তেতিয়াহলে एंगल BAT इसका वैल्यू कितना होगा BAT এটোৰ ভ্যালু আমাৰ লাগে এনেকে গৈ এই যেটো एंगल আছে সেই কোণৰ যেটো মান আছে সেই কোণৰ মানটো আমাক কি কৰিব লাগে ওলাব লাগে চাবা লক্ষ্য কৰা প্ৰথমতে তুমি এই ট্ৰায়াঙ্গলটো লোৱা এটো ট্ৰায়াঙ্গল লোৱা এটো এটা ট্ৰায়াঙ্গল হয় ত্ৰিভুজ হয় এই ত্ৰিভুজৰ এটা কোণৰ মান 100 ডিগ্ৰী দিয়া আছে আৰু এটা কথা এতে লক্ষ্য কৰিবা সাইতে ও এ আৰু ও বি দুটা তোমাৰ একেটা বৃত্তৰ ব্যাসাৰ্ধ হয় আৰু একেটা বৃত্তৰ ব্যাসাৰ্ধ সদায় তোমাৰ কি হয় সমান হয় তো যদি তোমাৰ একেটা বৃত্তৰ দুটা ব্যাসাৰ্ধ সমান হয় তাৰ মানে এটো তোমাৰ এটো বাহু আৰু এটো বাহু সমান হৈ গল এই ত্ৰিভুজটোৰ তো যদি দুটা বাহু সমান হয় হেবোৰক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কও আৰু সমদ্বিবাহু ত্ৰিভুজৰ বিপৰীত কোণবোৰ সদায় সমান হয় তো তোমাৰ ইয়াতে এ যেটো কোণ আহিব আৰু এ যেটো এংগল আহিব সেই কোণ দুটা সদায় তোমাৰ কি হ'ব সমান হ'ব এতিয়া চাবা আমি জানো এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তাৰে এটা মান দিয়া আছে 100 ডিগ্ৰী তো তোমাৰ তেতিয়া হলে বাকি ৰৈ গল কিমান ডিগ্ৰী 80 ডিগ্ৰী
এতিয়া এই 80 ডিগ্ৰী এংগল অলপ আহিব ইয়াতে, অলপ আহিব ইয়াতে, কিমান আহিব? এই এংগল দুটা সমান, তো যদি সমান হয় তেতিয়াহ'লে ইয়াতে আহিব 40 ডিগ্ৰী আৰু এইফালেও আহিব কিমান ডিগ্ৰী? 40 ডিগ্ৰী। বুজি পালানে? তো আমি এংগলটো পাই গ'লোঁ। এতিয়া ওলাব লাগে এইখিনি। এতিয়া চাবা, এইমাত্ৰ মই ক'লোঁ যে বৃত্তৰ এচব কনচেপ্টখন এপ্লাই হয় য'তে ত'তে। এইটো হৈছে তোমাৰ কি? স্পৰ্শক। এইটো এটা স্পৰ্শক হয়। কেন্দ্ৰৰ পৰা তুমি যদি এনেকৈ লম্ব টানা তেতিয়াহ'লে সদায় এংগলটো কিমান ডিগ্ৰী হয়? 90 ডিগ্ৰী। তো ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা, চোৱা এই গোটেইখিনি এংগল কিমান ডিগ্ৰী আছে? 90 ডিগ্ৰী আছে। কিন্তু এইখিনি পাইছোঁ 40 ডিগ্ৰী, গতিকে এইখিনি কিমান হ'ব? তো 90 - 40 হ'ব। তো 90 - 40 মানে কিমান হয়? 50। তাৰমানে আমাৰ এইটো BAT আমি পাই গ'লোঁ। এইটো হৈছে BAT। তো এইখিনি এংগল কিমান ডিগ্ৰী পালোঁ আমি? 50 ডিগ্ৰী পালোঁ। গতিকে এইটোৰ এনচাৰ হ'ব চি অপশ্যন কাৰেক্ট হ'ব। তো C4 কাৰেক্ট, চি। বুজি পালা? এইটো আমাৰ কি হ'ব? কাৰেক্ট এনচাৰ হ'ব। 24 নম্বৰ কুৱেশ্যনটো চাবা, কি কৈছে? 24 নম্বৰ চোৱা, ইয়াতে আমাৰ কুৱেশ্যনটোত কি কৈছে? যদি এটা বৰ্গৰ পৰিসীমা, আচ্ছা বৰ্গৰ পৰিসীমা কি হয়? 4a, বৃত্তৰ পৰিসীমাৰ সমান। বৃত্তৰ পৰিসীমা হৈছে কিমান? 2πr। তেন্তে ইহঁতৰ কালিৰ অনুপাত কি হ'ব? ইয়াৰ পৰা কালি ওলাব লাগে, কালি। এইটো 2ৰে এইটো 2 বাৰ যাব, 2 × 2 = 4 হ'ব। গতিকে ইয়াৰ পৰা a = কিমান পাবা? πr, আৰু এই 2টো সিফালে লৈ গ'লে ডিভাইড হৈ যাব πr/2। πr/ কি হ'ব? 2, হয়নে নাই? এতিয়া আমাৰ কৈছে যে কালি ওলাব লাগে। কি ওলাব লাগে? কালি। কাৰ কালি? বৰ্গৰ কালি। এতিয়া আমি জানো বৰ্গৰ কালিৰ ফৰ্মুলা কি? বৰ্গৰ কালিৰ ফৰ্মুলা হৈছে বাহু স্কুৱেৰ, য'ত আমি বাহু পালোঁ কিমান? πr/2। এইটো কি হ'ব? স্কুৱেৰ হ'ব, ডিভাইডেড বাই। অনুপাত ওলাবলৈ দিছে তো ডিভাইড আহিব। আৰু বৃত্তৰ কালি কি? πr²। বৃত্তৰ কালি হৈছে πr²। এতিয়াতো ই কৰা, ঠিক ঠাক কৰা। ঠিক ঠাক কৰিলে তোমাৰ কি হ'ব? এইফালে পাবা π² ডিভাইডেড বাই এইটো পাবা πr², আৰু এই 2টো স্কুৱেৰ কৰিলে 4 হ'ব। 4টো তলত আহি যাব, তো 4 πr কি হৈ যাব? স্কুৱেৰ হৈ যাব। এতিয়া তুমি ইয়াতে কি পাবা? r² কেঞ্চেল যাব, হয়নে নাই? এফালে তোমাৰ পাই এটা আছে, ওপৰত আছে দুটা, তো এটা কেঞ্চেল যাব। থাকিল কি? π/4 থাকিল কিমান? এইটো ৰৈ গ'ল না, π/4 ৰৈ গ'ল। তো পাইৰ ভেলু হৈছে 22/7 ডিভাইডেড বাই 4, মানে 22/7 ইনটু এইটো ডিভাইড হৈ আছে, পুৰণাৰ আকাৰত লিখিলোঁ, লটি যাব, তলত 1 আছে, সকলো নাম্বাৰৰ তলত 1 থাকে, তো 1/4। তো এইটো তোমাৰ কিতনা हो गया? 22/28। 22/28 2ৰে কাটিলে যাব 11 বাৰ, আৰু 2ৰে কাটিলে যাব 14 বাৰ। তো আমি কিমান পালোঁ? 11/14। আৰু 11/14 মানে কি? 11/14 মানে হৈছে 11:14। 11:14 হ'ব ইয়াৰে এনচাৰ। ক'ত আছে 11:14? এইটো চোৱা, এ নম্বৰ অপশ্যনত আছে। গতিকে এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, ইয়াতে কি কৈছে? দুটা গোলকৰ আয়তন 125:27 হ'লে সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত কিমান হ'ব? এইটো চাবা, একেবাৰে চিম্পল কুৱেশ্যন হয়। গোলকৰ আয়তন তোমালোকে জানা, গোলকৰ আয়তন কি হয়? 4/3πr³। 4/3πr³ দুটা আছে, তো এটাৰ 4/3πr³ হ'লে আনটোৰো 4/3π কি হ'ব? r³ হ'ব। তো যিহেতু দুটা আছে, তো এটাৰ আমি r1 বুলি ধৰিছোঁ, আনটোৰ r2 বুলি ধৰিছোঁ, ঠিক আছে? এইটো আমাৰ দিয়া আছে 125 আৰু এইটো দিয়া আছে 27। ইয়াতে চোৱা, 4/3π এইটো আৰু এইটো কি যাব? কেঞ্চেল যাব। এতিয়া ৰৈ গ'ল r1³ আৰু ইফালে ৰৈ গ'ল কিমান? r2³। গতিকে r1ৰ ভেলু কিমান হ'ব আৰু ইফালে r2ৰ ভেলু কিমান হ'ব? চাবা, r1³ মানে এতিয়া আছে তোমাৰ 25। এতিয়া তোমাৰ 125ৰ কিউব কিমান হয়? 5 হয়। এইটোতো জানাই না। তো 5 × 5 × 5 কৰিলে তুমি কিমান পাবা? 125 পাবা। আৰু তোমাৰ যিটো 27 আছে, 27ৰ তোমাৰ কিউব কিমান হয়? 3 হয়। মানে 125ৰ কিউব ৰুট হৈছে তোমাৰ কিমান? 5, আৰু 27ৰ কিউব ৰুট হৈছে কিমান? 3। কাৰণ কি 3 × 3 × 3 মানে কিমান হয়? 27 হয়। আৰু 27ৰ কিউব ৰুট কি হয়? 3 হয়। এতিয়া আমি পাই গ'লোঁ। এতিয়া কৈছে সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত কিমান হ'ব? এতিয়া তুমি জানাই যে গোলকৰ পৃষ্ঠকালি কি হয়? গোলকৰ পৃষ্ঠকালি হৈছে 4πr।
তো গোলকৰ পৃষ্ঠকালি কি হয় 4πr হয় এতিয়া যেহেতু r1 বুলি ধৰিছো তো r1 আৰু ইফালে আহিব 4πr1 ঠিক আছে হ্যাঁ 4πr² 4π কি r স্কয়ার হয় সরি 4πr² তো সব 4π ক্যান্সেল যাব এতে ৰৈ গল তোমাৰ r1 স্কয়ার r1 ৰ ভ্যালু হৈছে 5 তো 5 ক স্কয়ার কৰিলে কিমান হ'ব 25 আৰু r1 স্কয়ার মানে এটো কিমান হ'ব 9 মানে 3 স্কয়ার মানে 9 গতিকে এটো আমি কিমান পালো 25:9 এটোৰ आंसर যেটো আমাৰ ডি নম্বৰ অপশনত আছে গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা 26 নম্বৰ কোৱেশ্চনত তোমাৰ ইয়াতে আমাৰ কি কৈছে এটা বৃত্তকলাৰ কালি বৃত্তটোৰ কালিৰ 1/6 অংশ হলে গৌণ বৃত্তকলাৰ কোণৰ মান কিমান হ'ব হেতু আমাক সুধিছে এটা বৃত্তকলাৰ কালি বৃত্তটোৰ কালিৰ আচ্ছা এটা বৃত্ত আছে হেতু তোমাৰ 6টা ভাগ কৰিছে কেইটা ভাগ 6টা এটো তোমাৰ এনেকে ভাগ কৰা কেইটা হৈ গল 4টা 1 2 3 4 এটো 5টা আৰু ইফালে 6টা সমান ভাগে ভাগ কৰিছে তো তোমাৰ টোটাল হৈছে 360 ডিগ্ৰী ভাগ কৰিছে 6টা তো 6টা ভাগ কৰিলে এটা ভাগত কিমান কৈ পৰিব 6 6 গুণ 36 60 ডিগ্ৰী পৰিব এটো বি অপশনটো কারেক্ট হ'ব সিম্পল কোৱেশ্চন হয় লজিক্যাল তাৰ পিছত চাবা 27 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে 27 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এটা শংকুৰ ভূমিপৃষ্ঠৰ কালি 156 স্কয়াৰ সেন্টিমিটাৰ আৰু উচ্চতা 8 হলে শংকুটোৰ আয়তন কিমান হ'ব শংকুৰ আয়তনৰ ফৰ্মুলা হৈছে 1/3 পাই r² h এটো হৈছে শংকুৰ তোমাৰ আয়তনৰ কালি মনত ৰাখিবা এটো 1/3 এতে লক্ষ্য কৰা ভূমিৰ পৃষ্ঠকালি দিয়া আছে ভূমিৰ পৃষ্ঠ মানে কি পাই r² আৰু এই পাই r² ৰ ভ্যালু দিয়া আছে কিমান 156 গতিকে এতে বহুৱা 156 আৰু উচ্চতা দিয়া আছে কিমান 8 এটো চোৱা তো এটো তোমাৰ 3 5 গুণ 15 আৰু 3 2 গুণ 6 তো ইয়াতে ৰৈ গল কিমান 52 * 8 এতিয়া এটো 3 ৰে ক্যান্সেল আউট কৰিলে 3 5 গুণ 15 আৰু 3 2 গুণ 6 মাল্টিপ্লাই কৰি দিয়া 8 2 গুণ 16 6 হাতত গল 1 8 5 গুণ 40 আৰু 1 41 তো 416 হল आंसर এটো সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে 28 নম্বৰত কৈছে এটা L সেন্টিমিটাৰ কাকযুক্ত ঘনকীয় টুকুৰা এটা ঘনক আছে আমাৰ এনেকুৱা এটা ঘনক আছে এনেকুৱা এটা কি আছে ঘনক এটো এনেকুৱা কি আছে এটা আমাৰ ঘনক আছে ইয়াতে আৰু এই ঘনকৰ ওপৰত এটা অৰ্ধগোলক ৰাখিছে এনেকে এটা কি কৰিছে অৰ্ধগোলক ৰাখিছে চাবা অৰ্ধগোলক ইয়াৰে বাহুৰ মান মানে ইয়াৰে পৰা ইয়াৰে যেটো দৈৰ্ঘ্য হেতু দিয়া আছে তোমাৰ কিমান L ঠিক আছে আৰু অৰ্ধগোলকটোৰ ব্যাস কিমান হ'ব এটো ব্যাস সুধিছে সৰ্বোচ্চ ব্যাস কিমান হ'ব হেতু সুধিছে ব্যাস এটো তোমাৰ কিমান আছে L সেন্টিমিটাৰ আছে এই ইয়াৰ পৰা ইয়াতে তোমাৰ কি আছে L সেন্টিমিটাৰ আছে গতিকে L সেন্টিমিটাৰ আছে গতিকে ব্যাস কিমান হ'ব হেতু আমাৰ সুধিছে তো ব্যাস যদি সুধিছে তেতিয়া হলে তো এটো তোমাৰ L এ হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব যদি ব্যাসাৰ্ধ সুধে তেতিয়া হলে তোমাৰ কি হ'ব L/2 এটো আধা হ'ব ইয়াৰে মিড পয়েন্ট হয়নে না তাৰ পিছত সবা 29 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে চোৱা কোনটো বৰ্গ সংখ্যা নহয় হেতু সুধিছে এটো তো 289 টো তোমাৰ কিমানৰ হয় 17 তাৰ পিছত 1369 টো 37 ৰ হয় তাৰ পিছত 1961 এটো তোমাৰ 44 পইণ্ট সামথিং কিবা আহিব আৰু 361 টো জানাই তোমালোকে 19 গতিকে বৰ্গ সংখ্যা নহয় কোনটো সি নম্বৰটো নহয় গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো চোৱা এটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে এটা ফৰ্মুলা মনত ৰাখিব লাগিব সেই ফৰ্মুলাটো কি এই ফৰ্মুলাটো হৈছে বহুলক = 3 মধ্যমা - 2 মাধ্য এই ফৰ্মুলাটো কিন্তু মনত ৰাখিবা এটা আমাৰ ওলাব দিছে সব বহুলক ওলাব দিছে তো 3 মধ্যমা এটা সব মধ্য আৰু মধ্যমাৰ ভ্যালু দি আছে 15 গতিকে 3 15 যাৰ কিমান হয় 45 - 2 মাধ্যৰ ভ্যালু দি আছে 14 আৰু ইয়াতে মাধ্যৰ ভ্যালু 14 দি আছে তো 2 14 যাৰ কিমান হয় 28 মাইনাস কৰি দিয়া 15 ৰ পৰা 8 গলে 7 আৰু এটো 1 17 হ'ব এটোৰ आंसर বি অপশনটো কি হয় কারেক্ট অপশন হয়
বুজি পালানে? এই ফৰ্মুলাটো কিন্তু মনত ৰাখিবা, এই ফৰ্মুলাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহে এই ফৰ্মুলাৰ ওপৰত। এইটো চোৱা, এতিয়া বহুলক ওলালো আমি, কেতিয়াবা বহুলকৰ মান দিয়া থাকে, মধ্যমাৰ ভেলু ওলাবলৈ দিয়ে, কেতিয়াবা তোমাৰ মধ্যমা আৰু বহুলক দিয়া থাকে, মাধ্যৰ মান ওলাব লাগে। এনেকুৱা ধৰণৰ কিন্তু প্ৰশ্ন ইয়াতে আহে। 31 নম্বৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো চাবা। ইয়াতে চোৱা তোমাৰ কি গৈছে, এনেকে এনেকে x1 x2 xn এনেকে গৈ গ'লে তোমাৰ xৰ যিটো মাধ্য হ'ব সেইটো আমাৰ কি ওলাবলৈ দিছে, এইটো চব প্লাছ এ আছে। লক্ষ্য কৰা, এই গোটেইখিনি তোমাৰ কি হয় x বাৰ হয়, তোমালোকে জানা এইটো গোটেইখিনি x বাৰ হয়। তেন্তে আমাৰ এটোৰ ভেলু কি কৰিবলৈ দিছে, ওলাবলৈ দিছে। লক্ষ্য কৰিবা, এই গোটেইখিনিৰ ভেলু তোমাৰ কি হয় x বাৰ হয়, আৰু ইয়াতে যিখিনি আছে চোৱা x1 x2 xn এনেকে আছে, এইটোৰ লগত এইটো তোমাৰ কি আহি যাব, কমন আহি যাব। কমন আহিলে থাকিব কি এ থাকি যাব। তো যদি এ থাকে তেতিয়াহ'লে তোমাৰ গোটেইখিনি x বাৰ আহিব প্লাছ কি হ'ব এ, এইটো এনসাৰ হ'ব। সি অপশনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশন হ'ব। বুজি পালানে? সিম্পল কনসেপশন হয়। তাৰপিছত তোমাৰ তলৰ কোনটো সম্ভাৱিতা হ'ব নোৱাৰে, চোৱা সম্ভাৱিতাৰ ওপৰত কিন্তু এই প্ৰশ্নটো বহুত আহে, কেতিয়াবা নিগেটিভ চাইনো দি দিয়ে। সম্ভাৱিতাৰ যিটো ভেলু, এইটো সম্ভাৱিতাৰ যিটো ভেলু সেইটো সদায় তোমাৰ 1তকৈ কম হয় বা সমান হয়, আৰু 0তকৈ ডাঙৰ হয়। ঠিক আছে, কিন্তু চোৱা 0তকৈ সৰু হ'ব নোৱাৰে আৰু 1তকৈ ডাঙৰ হ'ব নোৱাৰে, তাৰ মাজত থাকিব, মানে 0 আৰু 1ৰ মাজত থাকিব লাগিব সম্ভাৱিতাৰ মান। তো ইয়াতে চোৱা 9 এইটোতো আছে, 1তকৈ ডাঙৰ হ'ব নোৱাৰে, এইটো আছে। এতিয়া 2/3 মানে কিমান, 2/3 মানে হ'ব তোমাৰ পইণ্ট দিলে ওপৰত আহিলে 20 হ'ব, 20 হ'লে 3 6 গুণ 18, 6 কিবা কিবি আহিব। এইটোতো 1তকৈ সৰু হয়, কিন্তু এইটো চব 1তকৈ ডাঙৰ দি আছে, 1তকৈ ডাঙৰ হ'ব নোৱাৰে। গতিকে আমাৰ বি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা 33 নম্বৰ, পি বিন্দুত A13 আৰু B46 বিন্দু সংযোগী ৰেখাখণ্ড 2:1 অনুপাতত বিভক্ত কৰিলে পি বিন্দুৰ স্থানাংক কিমান হয়? এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব, সেইটো খাটাং হয়। ঠিক আছে, তো ইয়াতে তুমি বিভাজন ফৰ্মুলা এপ্লাই কৰিব লাগিব। এইটো চোৱা m1ৰ ভেলু, এইটো হৈছে m2ৰ ভেলু, এইটো x1ৰ ভেলু, এইটো y1ৰ, এইটো x2 আৰু এইটো হৈছে কি তোমাৰ y2ৰ ভেলু। বিভাজন ফৰ্মুলা এপ্লাই কৰা। বিভাজন ফৰ্মুলাটো মনত আছে না, মনত নাই? বিভাজন ফৰ্মুলা তুমি এপ্লাই কৰিব লাগিব। বিভাজন ফৰ্মুলা কি আছিল, m1 x2 প্লাছ m2 x1 ডিভাইডেড বাই কি আছিল, m1 প্লাছ কি m2, এইটো হৈছে xৰ স্থানাংক। y ৰ স্থানাংক কি আহিব, m1 y2 প্লাছ m2 y1 ডিভাইডেড বাই কি হ'ব, m1 প্লাছ m2। ভেলু পুট কৰা, এনসাৰ আহি যাব। এইটো চা 2 আছে, m1ৰ ভেলু কিমান আছে 2, আৰু x2ৰ ভেলু আছে 4, তো 2 4 কিমান হ'ব 8, 2 4 = 8। তাৰপিছত আহিব প্লাছ m2ৰ ভেলু 1 হয়, আৰু x1ৰ ভেলু আছে 3, গতিকে এইটো আহিব 3 ডিভাইডেড বাই m1 প্লাছ m2, মানে কিমান আহিব 3। m1ৰ ভেলু 2 হয়, 2 + 1 3 হয়। বুজি পালানে? তাৰপিছত আহিব তোমাৰ কিমান, m2 x1, m2ৰ ভেলু তোমাৰ কিমান আছে, আচ্ছা 2 আছে, 2 1 = ইয়াতে আছে তোমাৰ m2ৰ ভেলু 1 আছে, তো 1 3 = তোমাৰ ইয়াতে m2 x1 হে আছে, m2ৰ ভেলু তোমাৰ এইটো হয়, তো এইটো তোমাৰ 3 নহয়, এইটো কি হ'ব, এইটো 3 নহ'ব, এইটো 1 হে হ'ব, এইটো কি হ'ব 1। আৰু m1 y2, m1ৰ ভেলু 2, y2ৰ ভেলু 6, 2 6 গুণ 12, আৰু আছে তোমাৰ m2 y1ৰ ভেলু আছে 3, 3 গুণ 3 ডিভাইডেড বাই 3, এইটো কিমান আহিব 9/3, 8 + 1 9/3, আৰু আছে তোমাৰ 12 3 15/3, গতিকে কিমান পালো, এইটো পাবা তোমাৰ 9ক 3 ৰে ডিভাইড কৰিলে 3, আৰু 15ক 3 ৰে ডিভাইড কৰিলে কিমান 5, গতিকে 3 5 হ'ব এনসাৰ। বি অপশনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশন হ'ব। সো একেবাৰে সিম্পল হয়, তুমি এই ফৰ্মুলাটো কিন্তু মনত ৰাখিব লাগিব, ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। তাৰপিছত কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে চাবা, ইয়াতে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়াহ'লে তুমি সৰু এটা ট্ৰিক লগাবা, মই তোমালোকক দেখুৱাই দি আছো। এইটো ABC আৰু DEF দুটা সদৃশ ত্ৰিভুজ হয়, দুটা সদৃশ ত্ৰিভুজ। তো যদি সদৃশ হয় তেতিয়াহ'লে সকলো কোণ সমান হ'ব, সকলো বাহুৰ অনুপাত কি হ'ব, সমান হ'ব।
এর ভ্যালু দিয়া আছে তোমাৰ 57 আৰু বিৰ ভ্যালু দিয়া আছে তোমাৰ ইৰ ভ্যালু দিয়া আছে 73 তেতিয়াহ'লে চিৰ ভ্যালু কি হ'ব সেইটো ওলাব লাগে একেবাৰে সিম্পল হয় চাবা তুমি ট্ৰিক এটা এপ্লাই কৰিবা চোৱা টোটাল এংগল হৈছে তোমাৰ কি 180 ডিগ্ৰী ত্ৰিভুজৰ তাৰে পৰা এই দুটা মাইনাস কৰি দিয়া মানে 57 প্লাস কি হ'ব 73 মাইনাস কৰি দিয়া এনসার আহি যাব 180 মাইনাস এটো 0 5 6 7 5 12 আৰু 1 13 31 গতিকে 180 ৰ পৰা 31 গলে কিমান থাকে 50 গতিকে এটোৰ এনসার কিমান হ'ব 50 ডিগ্ৰী হ'ব কিমান ডিগ্ৰী হ'ব 50 ডিগ্ৰী এটো তোমাৰ কারেক্ট এনসার হয় বুজি পালানে 35 নম্বৰ চোৱা এই দুটাৰ মাজৰ দূৰত্ব ওলাব দিছে তো দূৰত্বৰ ফৰ্মুলা এপ্লাই কৰা দূৰত্বৰ ফৰ্মুলা কি আছিল x2 - x1 হোল স্কয়ার প্লাস y2 - কি y1 হোল স্কয়ার এটো ফর্মুলাতে বহাই দিয়া x2 ৰ ভ্যালু আছে 0 আৰু x1 ৰ ভ্যালু আছে -1 তো -1 ক স্কয়ার কৰিলে তুমি কিমান পাবা +1 আৰু y2 - y1 ই তিৰি কি এটো মই কি কৰিলে এতচোন x2 আছিল x2 ৰ ভ্যালু 1 হয় তো 1 আৰু 1 এটো -x1 আছে তো 1 -1 হলে তোমাৰ কি হ'ব +2 তো 2 স্কয়ার কৰিলে তুমি কিমান পাবা 4 এটো 4 হ'ব ডাইরেক্টলি 4 ঠিক আছে আৰু y2 - y1 y2 ৰ ভ্যালু আছে 2 y1 ৰ ভ্যালু আছে y2 ৰ ভ্যালু 0 আৰু y1 ৰ ভ্যালু 0 গতিকে এটো 0 এ হ'ব ওপৰত আছে √ওভাৰ আৰু তোমাৰ 4 ৰ √ওভাৰ কিমান হয় 2 গতিকে এটোৰ এনসার 2 হ'ব ডাইরেক্টলি এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাবা এটো চোৱা এটো এটা ফৰ্মুলা হয় এটো ফৰ্মুলাটো কিন্তু তোমালোকে ডাইৰেক্টলি মনত ৰাখিব লাগিব এটো ফৰ্মুলা চোৱা এবিসি যদি তিনিটা তোমাৰ কি হয় শূন্য হয় তেতিয়া হলে ত্ৰিঘাত সূত্ৰ নিৰ্ণয় কৰাৰ এটা কি আছে ফৰ্মুলা আছে আৰু সেই ফৰ্মুলাটো তোমাৰ কি হয় এটো ফৰ্মুলা মনত ৰাখিবা x³ - a + b + c * x² + a + b + c * x - abc এটো ফৰ্মুলা হয় যেনেকুৱা তোমাৰ আলফা আৰু বিটা যদি তোমাৰ এটা দ্বিঘাত বহুপদৰ যদি শূন্য হয় তেতিয়াহলে আমি ফৰ্মুলা কেনেকৈ নিৰ্ণয় কৰো x² - আলফা + বিটা * x আৰু কি হয় প্লাস আলফা * বিটা এটো ফৰ্মুলা আছিল নে এনেকৈ আমি কি কৰো নিৰ্ণয় কৰো ঠিক তেনেদৰে এইটোৰো তোমাৰ কি আছে এটো ফৰ্মুলা আছে a + b + c যদি হয় x³ - এইখিনি আহিব - এইখিনি এইখিনি আৰু এইখিনি এটো তোমাৰ কি হ'ব বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাবা এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে এজন কোনো এখন লটাৰীয়ে খেলৰ বাবে এজনী ছোৱালীয়ে প্ৰথম পুৰস্কাৰ পোৱাৰ সম্ভাৱনা হ'ল 0.06 খেলখনৰ মুঠ টিকেট আছে 8000 তেতিয়াহলে ছোৱালীজনীয়ে কিমান টকাত টিকেট কিনিছিল কিমান টিকট ক্ৰয় কৰিছিল চাবা একেবাৰে সিম্পল হয় ভয় খাব নালাগে আমি সকলোৱে জানো যে PE = তোমাৰ কি হয় PE টোটাল আউটকাম n আৰু এতে তোমাৰ ঘটনাৰ সপক্ষে থকা কি ফলাফল আৰু ইয়াতে চা আমাৰ সম্ভাৱিতা দিয়া আছে 0.06 আৰু ইয়াতে চোৱা টোটাল সংখ্যা দিয়া আছে কিমান 8000 টোটাল সংখ্যা কিমান দিয়া আছে 8000 আৰু ইয়াতে ছোৱালীজনীয়ে কিমান কিনিছিল হেতু ওলাব লাগে মানে ইৰ ভ্যালুটো ইয়াতে পৰা ওলাব লাগে তো ইয়াতে 6 ইফালে যদি তুমি আনা তেতিয়াহলে 6 8 গুণ কিমান হ'ব 48 8 6 গুণ 48 হয় আৰু 0 আহিব কেইটা 1 2 3টা 1 2 3টা 0 আহিব কিন্তু ইয়াতে দুটা ডিজিট আগতে পয়েন্ট আছে তো ইফালে দুটা ডিজিট আগতে পয়েন্ট আহি যাব ইকুয়াল কি হৈ যাব ই গতিকে आंसर করলাম আমি 480 বি অপশন কি হ'ব কারেক্ট অপশন হ'ব একেবাৰে সিম্পল হয় এই যে সম্ভাৱিতাৰ যেটো মেইন ফৰ্মুলা আছে সেই ফৰ্মুলাটোৰ পৰা আমি এটো লাভ পাৰো প্ৰেক্টিস কৰিবা এবোৰ কোৱেশ্চন কিন্তু ইম্পৰ্টেন্ট হয় তাৰপিছত 38 নম্বৰ কোৱেশ্চনত কৈছে সব তলৰ কোনটো অমিশ্ৰিত দ্বিঘাত সমীকৰণৰ শৰ্ত যদি প্ৰাথমিক দ্বিঘাত সমীকৰণটো ax² + bx + c = 0 হয় তেতিয়াহলে এতে কি কৈছে দ্বিঘাত সমীকৰণ হ'ব দ্বিঘাত সমীকৰণ কেতিয়া হয় যেতিয়া a এর ভ্যালু কেতিয়াও কি নহয় 0 নহয় আৰু c এর ভ্যালুটো 0 হ'ব পাৰে গতিকে a নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব সিম্পল কোৱেশ্চন হয় তোমালোকে আগতেও পঢ়িছা এটো তো তোমালোকৰ ডাইৰেক্টলি কিতাপৰ এক্সাৰসাইজৰ পৰা তোমাক এটো দি দিছে শেষৰ ফালৰ পৰা তোমাৰ কি কৰিবলৈ দিছে 11 নম্বৰ পদটো ওলাবলৈ দিছে তো যদি শেষৰ ফালৰ পৰা ওলাবলৈ দিছে তেতিয়াহলে তুমি এটো উলটাই দিবা ঠিক আছে উলটাই লিখিবা
তো -62 এনেকৈ গৈ গৈ কি আহিব 4 7 আৰু আহিব 10। তো ইয়াতে চোৱা এইটো তোমাৰ কি হ'ল প্ৰথম পদ হ'ল, প্ৰথম পদ মানে এৰ ভ্যালু এইটো পালোঁ, এৰ ভ্যালু কিমান পালোঁ -62। ডিৰ ভ্যালু কিমান হ'ব এইটো চোৱা, ডিৰ ভ্যালু তোমাৰ এইটোৰ পৰা এইটো মাইনাছ কৰি দিয়া। তো এইটোৰ পৰা এইটো মাইনাছ কৰিলে তুমি কিমান পাবা 4ৰ পৰা 7ৰ পৰা যদি 4 যায় কিমান পাবা 3, ওলাব লাগে 11 নম্বৰ পদ। ফৰ্মুলাত বহাই দিয়া an = কি আছিল a + n - 1 * কি d। এইটো তোমাৰ কি হ'ব a11 হ'ব = এৰ ভ্যালু কিমান আছে -62 প্লাস n - 1 n - 1 এটা আমি তো এনৰ ভ্যালু নাজানো, এনৰ ভ্যালু নাজানো 11 চোন দিয়াই আছে। তো 11ৰ পৰা যদি 1 যায় থাকিব কিমান 10 আৰু ডিৰ ভ্যালু দিয়া আছে 3, এইটো হৈ গ'ল। তো এইটো তোমাৰ কিমান হ'ব -62 + 30, এইটো 3 10 30 হয়। তো এইটো তোমাৰ কিমান হ'ব এইটো 22 হ'ব নে 22 30 -32 হ'ব দে তেনেকৈ তোমাৰ 62ৰ পৰা 30 গ'লে 32 -32 থাকিব ইয়াৰে আনসাৰ। এইটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। তাৰপিছত চাবা এটা আমাৰ 40 নম্বৰ কুৱেশ্যনটোত কি কৈছে ভালদৰে মিহলোৱা 52 কাৰ্ড তাছপাত জাবৰ এটাৰ পৰা কাৰ্ড এটা টনা হ'ল, কাৰ্ডটো টেক্কা নোহোৱাৰ সম্ভাৱিতা কিমান হ'ব। এতিয়া চোৱা টেক্কা নোহোৱাৰ সম্ভাৱিতাৰ কথা কৈছে। এটা লক্ষ্য কৰিবা তোমাৰ টেক্কা থাকে 4টা আৰু টোটেল কাৰ্ড থাকে কিমানটা 52টা। মনত ৰাখিবা টেক্কা কেইটা থাকে 4টা আৰু টোটেল কাৰ্ড থাকে 52টা। তো সম্ভাৱিতা এইটো আহিব। তো সম্ভাৱিতা = কি হয় মুঠ ফলাফল আৰু ওপৰত থাকে তোমাৰ সপক্ষে থকা ফলাফল। তো টেক্কাৰ সংখ্যা ওপৰত আহিব আৰু মুঠ কাৰ্ডৰ সংখ্যা তলত আহিব। মুঠ কাৰ্ড থাকে 52টা, কেনসেল আউট কৰা 4 × 1 = 4, 13 × 4 = 52। এতিয়া কিন্তু সুধিছে যে টেক্কা নোহোৱাৰ সম্ভাৱিতা সুধিছে আমাৰ, নোহোৱাৰ সম্ভাৱিতা এইটোতো হোৱাৰ সম্ভাৱিতা পালোঁ কিমান 1/13 পালোঁ। তো নোহোৱাৰ সম্ভাৱিতা একেবাৰে সিম্পল হয় 1ৰ পৰা মাইনাছ কৰি দিয়া 1/13। তো 13 × 1 - 1 এইটো আহিব 12 / 13, এটার आंसर হব 12/13। এ নাম্বার অপশনটো কি হব ইয়াৰে কারেক্ট অপশন হব। তার পিছৰ কোৱেশ্চনটো চাবা ইয়াতে তোমাৰ কি কৈছে আচ্ছা px² - 2x + 3p = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা আলফা আৰু বিটা হলে আলফা প্লাস বিটা = আলফা * বিটা, তেন্তে p ৰ ভ্যালু কিমান হ'ব সেইটো ওলাব লাগে। ইয়াতে লক্ষ্য কৰিবা ইয়াতে চোৱা তোমাৰ আলফা প্লাস বিটা আৰু আলফা * বিটা আমাৰ দিয়ে আছে। আলফা প্লাস বিটা মানে কি আছিল -b/a, ইয়াতে -b/a মাইনাস টো দিয়া আছে আৰু a ৰ ভ্যালু p আছে, গতিকে এটো হ'ব তোমাৰ কিমান 2/p হয়নে নাই। এইটো তোমাৰ যেহেতু মাইনাস আছে গতিকে মাইনাস মাইনাসে প্লাস হ'ব আৰু আলফা * বিটা কি আছিল c/a, ইয়াতে c ৰ ভ্যালু আছে 3p আৰু এটো হ'ব তোমাৰ কিমান p, গতিকে 3p/p। তো p আৰু p কেনসেল কৰি থাকিব অনলি 3, গতিকে এটা আমি কি পালো 2/p = 3 ক্রস মাল্টিপ্লিকেশন কৰা। তো এটো কি পাবা 2 = কি পাবা 3p, অর্থাৎ p = কি হ'ব 2/3, p ৰ ভ্যালু 2/3। তো সো এ নম্বৰ অপশনত আছে, গতিকে এ নম্বৰ অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব। 42 নম্বৰ কোৱেশ্চনটো চাবা 42 নম্বৰ কোৱেশ্চনত কি কৈছে √11 এটা অপৰিমেয় সংখ্যা, কারেক্ট হয়। রিজন কি দিছে চাবা যদি p এটা মৌলিক সংখ্যা তেন্তে √p এটা অপরিমেয় সংখ্যা, এটা কারেক্ট হয়। এটো তোমাৰ জানাই তোমালোকে যে যিবোৰ মৌলিক সংখ্যা আছে মৌলিক সংখ্যাৰ যিবোৰ ৰুট হয় সেইবোৰ সদায় তোমাৰ কি হয় অপরিমেয় সংখ্যা হয়। গতিকে এছাৰশন আৰু ৰিজন দুইটা সঁচা হয়, লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয়। এই নম্বৰ অপশনটো ইয়াৰে কি হ'ব কারেক্ট অপশন হ'ব। 43 নম্বৰ কোৱেশ্চনটো চোৱা 43 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো কিন্তু তোমালোকে মনত ৰাখিব লাগিব। এটা চোৱা যদি a1/a2 not = b1/b2 হয় তেতিয়াহলে তোমাৰ এটা সমাধান থাকিব, এটা সমাধান থাকিলে এটো কি কৰিব লেগডাল কটাকটি কৰিব, মনত ৰাখিবা। তাৰপিছত a1/a2 = b1/b2 বাট not = যদি c1/c2 হয় তেতিয়াহলে হেতু তোমাৰ কি হয় সমান্তৰাল হয়, আৰু সমান্তৰাল হলে কোনো ধৰণৰ সমাধান নাথাকে। আৰু যদি a1/a2 = b1/b2 = c1/c2 অর্থাৎ তিনিওটা ইকুৱেল হয় তেতিয়াহলে কি থাকিব অসীম সংখ্যক সমাধান থাকিব আৰু লেগ দুডাল তোমাৰ এটাৰ ওপৰত আনটো এনেকে মিলি যাব।
এইখিনি কথা বুজি পালা। তো ইয়াতে তোমাৰ কি কৈছে 3x + 5y - 4 = 0 আৰু 15x + 15y - 25 সমীকৰণ দুটা অসংগত বুলি কৈছে। ইয়াতে চোৱা অসংগত বুলি কৈছে, তো সংগত হয় না অসংগত হয় আমি চেক কৰিব লাগিব। তো a1/a2 ৰ ভ্যালু লোৱা। এটা আছে a1 ৰ ভ্যালু 3 আৰু a2 ৰ ভ্যালু আছে 15, গতিকে এটো হ'ব তোমাৰ 3/15 মানে হ'ব 1/5। তাৰপিছত তুমি b1/b2 লোৱা। b1/b2 তো b ৰ ভ্যালু আছে তোমাৰ 5 আৰু b2 ৰ ভ্যালু আছে 15, এটো হৈছে 1/3। সো দুটা ইকুৱেল হৈছে। আৰু তোমাৰ এফালে আছে c1/c2, c1 ৰ ভ্যালু আছে -4 আৰু এফালে আছে -25, কেনসেল যাব। এটো মিলা না, এটো কি হৈছে a1/a2 = b1/b2 বাট নট = c1/c2 হৈছে। তার মানে লেগ দুডাল কি হৈছে সমান্তরাল হৈছে, আৰু সমান্তরাল হলে কোনো কি নাথাকে সমাধান নাথাকে, আৰু যদি কোনো সমাধান নাথাকে তেতিয়া হেতু তোমাৰ কি হয় অসংগত হয়। গতিকে এটো তোমাৰ কি হ'ব, এটো তোমাৰ 1/5 আছিল, 1/5 আছিল আৰু এটো হল 1/3, তো সমান কেনেকে হল কি এটো তো সমান নহয় না। a1/a2, a1 ৰ ভ্যালু আছিল 3 আৰু ইফালে আছিল 15, তো 3 × 3 3 × 5 = 15। আৰু b1/b2, b1 ৰ ভ্যালু আছে 5 আৰু b2 ৰ ভ্যালু আছে 15, 5 × 5 5 3 × 15, এটা 1/5 আহিছে আৰু ইফালে আছে 1/3, তো দুইটা সমান হোৱা নাই, মানে a1/a2 নট = কি হৈছে b1/b2 হৈছে। তার মানে এটো তোমাৰ কি হ'ব সংগত হ'ব, কিন্তু ইয়াতে কৈছে অসংগত, মানে এটো ভুল হয়। তাৰপিছত কৈছে a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 ৰেগ টোটাল সমান্তৰাল যদিহে এটো, এটো তো কারেক্ট হয়, এই মাত্ৰ ক'লেই তোমালোকক। এটো ভুল হ'ব, এটো তোমাৰ কি হ'ব শুদ্ধ হ'ব, বুজি পাইছা। গতিকে এটো আমাৰ ডি অপশন কারেক্ট হ'ব। ইয়াতে অ্যাসারশন ৰিজনিংৰ অপশন কেইটা তোমালোকে চাই ল'বা। তাৰ পিছৰ কোৱেশ্চনটোত কি কৈছে চোৱা, 44 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ইয়াতে নিশ্চয় যুক্তি কৈছে sin θ + sin² θ = তোমাৰ কি হয় 1 হয়, হয়নে। sin² θ, হ্যাঁ এটো তো তোমার কি হয় কারেক্ট হয়। sin θ + sin² θ = 1 হলে sin² θ + cos² θ ৰ ভ্যালু 1 হয়, এটো তোমার কি হয় কারেক্ট হয়, ফর্মুলা হয়, মনত রাখিব পাৰা, নাইবা বেলেগ এটা ভিডিওত মই এটো প্রুফও কৰি দি দিম, প্রমাণ কৰিও দি দিম। আৰু 1 - sin² θ = তোমাৰ কি হয় cos² θ হয়। এটা লক্ষ্য কৰিবা ইয়াতে যেটো ফর্মুলা আছে সেই ফর্মুলাত কিন্তু এই ফর্মুলাটো তোমাৰ কি হয় ইউজ হয়। গতিকে এসারশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব, কিন্তু ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা নহ'ব। বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। আৰু 45 নম্বৰ কোৱেশ্চন, আৰু আজিৰ কাৰণে এমসিকিউৰ শেষৰ প্ৰশ্ন। বাকি যিকেইটা লং কোৱেশ্চন আছে সেইকেইটাও আমি চাম কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিছে। তাৰপিছত নিশ্চয় কি কৈছে চোৱা, স্পৰ্শ বিন্দুত ব্যাসাৰ্ধডাল স্পৰ্শকৰ ওপৰত সদায় তোমাৰ কি হয় লম্ব হয়, এইটো তোমালোকক আগতেও কৈছো, এইটো স্পৰ্শক হয়, এইটো তোমাৰ কেন্দ্ৰৰ পৰা যদি এনেকে টানো এইটো তোমাৰ কি হ'ব লম্ব হ'ব, এইটো কারেক্ট হয়। এটা বহি বিন্দুৰ পৰা টনা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান, এইটো কারেক্ট হয়। তুমি এটা বৃত্ত লোৱা, বহি বিন্দুৰ পৰা এনেকে যদি তুমি কি কৰা দুডাল স্পৰ্শক টানা, এইটোৰ দৈৰ্ঘ্য আৰু এইটোৰ দৈৰ্ঘ্য সদায় সমান হয়, এইটো তোমাৰ কি হয় কারেক্ট হয়। তেনে এসারশন আৰু ৰিজন দুইটা সঁচা হয়, লেকিন ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা নহয়, তো এইটোৰ বি অপশন কি হ'ব কারেক্ট অপশন হ'ব। বুজি পালানে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এক্সাম হৈ গ'লে প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই বুজি পাইছা, আৰু তোমালোকে ভিডিঅ'টো চালা আৰু তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ ভিডিঅ'টোৰ পৰা অভিজ্ঞতা কেনেধৰণৰ হ'ল। আৰু ইয়াতে যিকেইটা লং কুৱেশ্যন আছে সেই লং কুৱেশ্যন কেইটাৰ সলিউশ্যন মোৰ ওচৰত আছে, তোমালোকৰ যদি লাগে তোমালোকে কমেণ্ট কৰি জনাবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপত মই ইয়াৰে লং কুৱেশ্যন কেইটাৰ সলিউশ্যন কৰি দি দিম। তথাপি তোমালোকে যদি নিজে ট্ৰাই কৰিব বিচৰা স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে নিজে এইবোৰ ট্ৰাই কৰিবা, মই তোমালোকক সেইখিনি সলিউশ্যন দি দিম, আৰু স্ক্ৰীনশ্বট মাৰিও ৰাখিব পাৰা, তোমালোকে ভালদৰে এইবোৰ প্ৰেক্টিছ কৰিবা। বহুত কুৱেশ্যন আছে আৰু ধুনীয়া ধুনীয়া কুৱেশ্যন আছে, এই কুৱেশ্যনবোৰ কিন্তু তোমালোকৰ পৰীক্ষাত আহিব, ঠিক আছে। এইটো চোৱা, ইয়াতে তোমাৰ এইবোৰ প্ৰশ্নই তোমালোকৰ এক্সামত আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তো তোমালোকে মোক জনাবা কেনেকুৱা লাগিল। এইটো চোৱা, তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ, ধন্যবাদ।